কুইজ যেটো ফ্রেম হয় তাত অতি চিনাকি আৰু এজন সফল শিক্ষক হিচাপে পৰিচিত তাৰ পাছতে আমাৰ মাজত উপস্থিত ৰেখা কলিতা বাইদেউ শিক্ষয়িত্ৰী ৰেখা কলিতা বাইদেউক মই অভিনন্দন জ্ঞাপন কৰিছো ডেনিয়েল শ্বেন from US so kudos to Daniel being felt your pride presence here so it is a one kind of pride to all the Indians even we are feeling very proud that what we are enjoying that is supported from US. So one of the citizens from US also engaging, embarking with us. It's a pride moment from us. আৰু ডেনিয়েল ছাৰকো মই স্বাগতম জনাইছো মহাশয়ক যে তেওঁ আমাৰ লগত সংপৃক্ত হৈছে হি ইজ অলসো এছ'চিয়েটেড ইছমাইল হুছেইন ডাঙৰীৰ পৰা আৰম্ভ কৰি ইণ্টিগ্ৰেটেড যি নেটৱৰ্ক সন্মিলিত যুৱ সংঘ অসম সকলো কৰ্মকৰ্তা মোৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ যি মহান পদক্ষেপ এই মহান পদক্ষেপক মই কৈছো যে তেওঁলোকে ছাত্ৰ ছাত্ৰীক লকডাউনৰ সময়ত যিটো যিবিলাক শ্ৰেণী কোঠাৰ যিটো পাঠদান বিৰত হৈ আছিল সেইবোৰ তেওঁলোকে কন্টিনিউ চলাই ৰাখিছিলে এইটো ডাঙৰ কাম হৈছে মই ভাবো আমি স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আমি বেলেগ কথা কলো এইটো কথা মই খুব বেছি গুৰুত্ব দিম যে কৰোনা ভাইৰাছৰ ক্ষেত্ৰত আমি আমাৰ যিবিলাক বেৰিয়াৰ্ছ ফেন্সেছ হৈ আছে তাৰ পিছত কিন্তু কৰোনাৰ পাছত শিক্ষাৰ ক্ষেত্ৰত যিটো মহামাৰী হ'ব সেইটো কৰোনাতকৈ বহুত বেছি ভয়ানক হ'ব বুলি ভাবো গতিকে আজি স্বাধীনতা দিৱস উপলক্ষে আমাৰ যি নৱপ্ৰজন্ম ধীৰজিতহঁতৰ এই যিটো সন্মিলিত যুৱ সংঘই কামটো কৰিছে মই ভাবো এইটো এটা স্বাধীনতা সংগ্ৰামৰ কাৰণে আমাৰ এটা খুব ডাঙৰ উপহাৰ মই ভাবো যে আমি তোমালোকে আমাৰ যি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দি আছা খুব ডাঙৰ কথা যে ছাত্ৰ ছাত্ৰীসকলৰ যি তেওঁলোকে শিক্ষাৰ পৰা বিৰত আছিলে সেই বস্তু তোমালোকে আগবঢ়াই নিছা গতিকে এইখিনি ক্ষেত্ৰত তোমালোককো মই এজন সৈনিকক যিমানখিনি সন্মান দিব পাৰি তোমালোককো তেনেকুৱাই সন্মান দিব বিচাৰিছো কাৰণ তোমালোকে এটা গুৰুত্বপূৰ্ণ কাম কৰি আছা তাৰ লগতে মই এটা কথা ক'ব বিচাৰো বিশেষকৈ আজিৰ দিনটোত মোৰ প্ৰথমেই মই বক্তব্য আৰম্ভণিতে মই আমাৰ অটল বিহাৰী বাজপেয়ীৰ এটা বিখ্যাত কবিতাৰে মই মোৰ বক্তব্য আৰম্ভ কৰিব বিচাৰিছো হিন্দী কবিতা খুব ভাল লগা মোৰ এটা কবিতা মই ভাবো সকলোৱে ভাল পাব আমাৰ দেশপ্ৰেম আৰু মানৱ প্ৰেম আৰু দেশ বুলিলে আদেশ নালাগে সঁচাই এইবোৰ কথা একেবাৰে হৃদয়ঙ্গম কৰিব পৰা এটা কবিতা যে অটল বিহাৰী বাজপেয়ী কৰিছে যে ভাৰত এক ভূমিকা টুকৰা नहीं भारत एक भूमिका टुकड़ा नहीं है ये एक जीता जागता राष्ट्र पुरुष भारत एक भूमिका टुकड़ा नहीं है ये एक जीता जागता राष्ट्र पुरुष ये अर्पण का भूमि है ये तर्पण का भूमि है ये बंधन का भूमि है ये अभिनंदन का भूमि है यहाँ का नदी नदी हमारे लिए गंगा है और यहाँ का कंकर कंकर हमारे लिए शंकर है जिएंगे तो इस भारत के लिए जिएंगे और मरेंगे तो इस भारत के लिए मरेंगे और मरने के बाद भी गंगा में बहते हुए हमारे अस्थि को कोई कान लगाकर सुनेगी तो एक ही आवाज निकलेगी वो है भारत माता की जय এই বিখ্যাত কবিতাটো খুব ভাল লাগে যে দেশভক্তি আৰু আমাৰ যি মানৱ প্ৰেম আৰু এইবিলাকৰ মাজেৰে সদায় গণতন্ত্ৰৰ আৰম্ভ হয় মই ভাবো গণতন্ত্ৰ মানে ডাঙৰ ডাঙৰ ডেফিনেশ্যন মানে গণতন্ত্ৰ নহয় জনসাধাৰণৰ বাবে যি আমাৰ আব্ৰাহাম লিংকনে কৈছিলে জনসাধাৰণৰ বাবে জনসাধাৰণৰ কাৰণে আৰু জনসাধাৰণক লৈহে গণতন্ত্ৰ গতিকে যেতিয়াই স্বৈৰাচাৰী শাসন আৰম্ভ হয় তাৰ প্ৰমাণ ফ্ৰেঞ্চ ৰিভলিউচন ফৰাচী বিপ্লৱ তাৰ প্ৰমাণ ভাৰতৰ স্বাধীনতা সংগ্ৰাম হয়নে এই যিমানবিলাক সংগ্ৰাম হয় সেই সংগ্ৰামৰ সদায় মূলত অন্ত পৰে সদায় গণতন্ত্ৰৰে অৰ্থাৎ গণতন্ত্ৰ মানে হৈছে জনসাধাৰণৰ মত আৰু জনসাধাৰণৰ নিজা স্বকীয় চিন্তাৰে বিৰাজমান কৰিব পৰা এটা প্ৰক্ৰিয়া আৰু গতিকে যেতিয়াই অৰাজকতা যেতিয়াই স্বৈৰাচাৰী শাসনৰ মানে শাসনৰ প্ৰকোপ বাঢ়ি যায় তেতিয়াই গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ঠিক তেনেদৰে ভাৰতবৰ্ষতো আমি যদি পলাচী যুদ্ধৰ পিছৰ পৰা ভাবো অফিচিয়েলি আমাৰ ভাৰতবৰ্ষখন
যে ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে আৰু সেই ব্ৰিটিছৰ হাতলৈ যোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষখন আমি ব্ৰিটিছৰ অধীনত আমি থাকিবলগীয়া হৈছিলে আমাৰ এডমিনিষ্ট্ৰেশ্যন আমাৰ ফাইনেন্স এই সকলোবোৰ বস্তু ব্ৰিটিছে নিয়ন্ত্ৰণ কৰিছিলে প্ৰশাসনৰ পৰা আৰম্ভ কৰি গতিকে সেইখিনি সময়ত ভাৰতবৰ্ষক নেতৃত্ব দিবলৈ জন্ম হৈছিলে বহু অগ্ৰগামী পুৰুষ বহু সমাজসেৱক বহু ফ্ৰীডম ফাইটাৰ্ছ বহু কবি লেখক এই সকলোবোৰৰ সমূহীয়া প্ৰচেষ্টাত আৰু সৰ্বশ্ৰী আমি মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি সৰোজিনী নাইডুৰ পৰা আৰম্ভ কৰি বি.আৰ. আম্বেদকাৰৰ পৰা আৰম্ভ কৰি মংগল পাণ্ডেৰ পৰা আৰম্ভ কৰি শ্বহীদ ভগত সিং এই এটা পিৰিৰ সামূহিক প্ৰচেষ্টা আমাৰ মণিৰাম দেৱান গুণধৰ কোঁৱৰ আৰু আমাৰ নগাঁৱৰ ভিভিৰাম বৰা মানিক বৰা আমাৰ যি স্বাধীনতা সংগ্ৰামী আমাৰ হেমৰাম পাটৰ হয়নে গুণাভিৰাম বৰুৱা তিলক ডেকা ভোগেশ্বৰী ফুকননি এই সকলোবোৰৰ এটা সামূহিক প্ৰচেষ্টাত ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টত যিটো অফিচিয়েলি আমাক মুক্তি দিছিলে ব্ৰিটিছৰ হাতৰ পৰা আমি স্বাধীন ভাৰতৰ এই সোৱাদটো ল'বলৈ আমি সোৱাদ ল'বলৈ আমি পাৰিছিলো সো আমাৰ ভাৰতবৰ্ষখন তেনেকৈ আৰম্ভ হয় আৰু ভাৰতবৰ্ষৰ ব্ৰিটিছৰ আগত কি আছিলে আমি আচলতে আজি আমি স্বাধীন খুব ডাঙৰ কথা আমি স্বাধীন কিন্তু আমি খুব দেৰিকে স্বাধীন হৈছিলো ইয়াতে আজি টুডে we have a guest from US Daniel I think he will know better than in the year of 1776 Declaration of Independence so America got freedom in the year of 1776 কথাটো মনত ৰাখিব আৰু আমি পাইছো 1947 আৰু এটাই সিমিলাৰিটি আছে আমেৰিকা also ruled by British colonies Great Britain and we are also ruled by British that means Great Britain so আমাৰ ক্ষেত্ৰত সেইটো এটা ৰেজেম্বলেন্স আছিলে এটা সাদৃশ্য আছিলে কিন্তু আমাৰ স্বাধীনতা ইমান দেৰিকে হৈছিলে যে আমি 1947 আমি মুক্ত ৰাষ্ট্ৰ আমি মুক্ত ভাৰতৰ সপোন দেখিব পাৰিছিলো আৰু তাৰ পিছৰ পৰা আমাৰ শিক্ষা স্বাস্থ্য গণসংযোগ লোক মানে আমাৰ যিটো লোকজীৱন এই সকলোবোৰ ওপৰত আমাৰ কনসেন্ট্ৰেশন দিবলগীয়া হৈছিল গতিকে তাৰ প্ৰক্ৰিয়াত আৰম্ভ হৈ ভাৰতবৰ্ষ আজি ডেভেলপিং কান্ট্ৰি যদিও বিশ্বৰ ভিতৰত বৰ্তমান শক্তিশালী দেশবিলাকৰ ভিতৰত একদম মানে আগত নপৰিলেও মই ভাবো বিশ্বৰ শক্তিশালী দেশবিলাকৰ ভিতৰত ভাৰতবৰ্ষ এতিয়া এমাৰ্জিং কান্ট্ৰি ইন দ্য সাৰ্কিট অফ দ্য ৱৰ্ল্ড সো সেই পৰিস্থিতি পাইছেগে এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে ভাৰতবৰ্ষৰ স্বাধীনতা পৰা আৰম্ভ কৰি অৰ্থনৈতিক স্বাৱলম্বী হোৱালৈকে চেষ্টা কৰিছিলে কৃষি সংস্কৃতি সমাজ জীৱন সকলোবোৰক একাধাৰে লৈ যোৱা যিসকলে অবিৰতভাৱে চিন্তা কৰিছিল মই সকলো ব্যক্তিক মই আজি কমেমৰেট কৰিছো মই আজি অন্তৰে মই মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো as Indian I feel very proud that we are what we are today is the outcome of those great souls for their immense contribution and their sacrifices so আমাৰ এই তেওঁলোকৰ কন্ট্ৰিবিউশনৰ কাৰণে আমি আজি ভাৰতবৰ্ষখন পালো এতিয়া মই আৰু এটা ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো আমি ভাৰতবৰ্ষৰ আমি স্বাধীন হলো কিন্তু আমাৰ এতিয়াও বহুত আমি টেকনলজিক্যালি আমি স্বাধীন হোৱা নাই আমি প্ৰযুক্তিবিদ্যাৰে আমি ভাৰতবৰ্ষ এতিয়াও স্বাধীন হোৱা নাই আমি অৰ্থনৈতিক দিশত এতিয়াও স্বাধীন হোৱা নাই আমি সাংস্কৃতিক দিশত এতিয়াও স্বাধীন হোৱা নাই আমি ধৰ্ম নিৰপেক্ষ দেশত এতিয়াও স্বাধীন হোৱা নাই এতিয়াও আমাৰ মাজত কিন্তু কিছুমান কমিউনেল কালাৰ আছে আৰু মই এটো আত্মসমালোচনা হিচাপে কৈছো সেলফ ক্ৰিটিসিজম বিং এন ইণ্ডিয়ান বিকজ ভাৰতবৰ্ষ আমাৰ মাতৃ গতিকে মাতৃ আমাৰ আমাৰ মাক আমি সুৰক্ষিত কৰিবৰ কাৰণে এটা আত্মসমালোচনা গতিকে আমি টেকনলজিক্যালি আমি ফ্ৰী হ'ব লাগিব আমি ইকনমিক্যালি ফ্ৰী হ'ব লাগিব আমি কালচাৰেলি ফ্ৰী হ'ব লাগিব আমি স্পিৰিচুৱেলি ফ্ৰী হ'ব লাগিব আমি ইম্পাৰ্শিয়েলি ফ্ৰী হ'ব লাগিব ধৰ্ম নিৰপেক্ষৰে গতিকে এইখিনি বস্তু কিন্তু আমাৰ অকনমান কমি আছে আমি সেইখিনি বস্তু সময়ৰ লগে লগে আগবাঢ়িব লাগিব মোৰ দৃঢ় বিশ্বাস কাৰণ ভাৰতবৰ্ষৰ যিটো দিশত যিটো হাৰত গতি কৰি আছে বৰ্তমান ভাৰতবৰ্ষই নিশ্চয় এইখিনি বস্তু আমি আগবাঢ়িব পাৰিম আমাৰ মাজত যিবিলাক নেৰো থিংকিং যিবিলাক কমিউনেল কালাৰ এইবোৰ আঁতৰিব বুলি দৃঢ় বিশ্বাস কিন্তু আৰু এটা কথা ক'ব লাগিব যে ভাৰতবৰ্ষ ব্ৰিটিছ আহাৰ আগত ভাৰতবৰ্ষ কেনেকুৱা আছিল যে আমি এইখিনি ক'ব লাগিব যে ভাৰতবৰ্ষৰ যিটো ভাৰতীয় যিটো চিভিলাইজেশ্যন সভ্যতা বুলি ক'লে যে বিশ্বৰ ভিতৰত বহু পুৰণি সভ্যতাৰ ভিতৰত
ভাৰতীয় সভ্যতা আছে কাৰণ আমাৰ 1200 খ্ৰীষ্টাব্দ যীশু খ্ৰীষ্ট জন্ম 1200 খ্ৰীষ্টাব্দত পৰাই ভাৰতীয় সভ্যতা আৰম্ভ হৈছিলে ইণ্ডাছ চিভিলাইজেশ্যনৰ পৰা আৰম্ভ কৰি তেতিয়াই ভাৰতবৰ্ষত নগৰীকৰণ হৈছিলে গতিকে তাৰো আগত যদি আমি যাওঁ তেনেহলে আমি গম পাম যে ভাৰতবৰ্ষ ব্ৰিটিছ আহাৰ আগৰৈ পৰাই কিন্তু ভাৰতবৰ্ষ কিছু ক্ষেত্ৰত যথেষ্ট চহকী আছিলে আমাৰ যিটো ইণ্ডিগো যিটো নীল খেতিৰ কথা কোৱা যায় যে আমাৰ ইয়াত কৃষি বিপ্লৱ তেতিয়াই হৈছিলে কিন্তু যে ব্ৰিটিছৰ আগৰৈ পৰাই যেনেকে ফৰাচীসকল তুৰ্কীসকল এই বিভিন্ন কাণ্ট্ৰিৰ লোকসকল ভাৰতলৈ আহিবলৈ মন মেলিছিলে কিয় যে ভাৰতবৰ্ষ ইমান বেহা বেপাৰৰ পৰা আৰম্ভ কৰি ইমান মানে এপিটম অফ মিনাৰেলছ এপিটম অফ ৰিচোৰ্চেছ যে সম্পদৰ ইমান ভঁৰাল আছিল ভাৰতবৰ্ষখন যে বিভিন্নজন ব্যক্তিৰ দূৰ দূৰৰ দেশৰ মানে সদাগৰ নাবিকসকলৰ টোপনি ধৰিছিলে ভাৰতবৰ্ষত কাৰণ ভাৰতবৰ্ষত 1800ৰ আগতে ভাৰতবৰ্ষত যি নীল খেতি হৈছিল আৰু গোটেই বিশ্বতে ভাৰতবৰ্ষ মানে ইণ্ডিয়া ৱাজ দ্য লাৰ্জেষ্ট এক্সপোৰ্টাৰ অফ ইণ্ডিগো ক্ৰপছ যে যি নীল খেতিৰ ভাৰতে আটাইতকৈ বেছি ৰপ্তানি কৰিছিলে নীল আৰু আমাৰ নীলে জাৰ্মানী ৰাছিয়া আৰম্ভ কৰি গোটেই বিশ্ব বজাৰ দখল কৰিছিলে গতিকে এই যিমান বিলাক আমাৰ খেতি আছিলে আমাৰ হেণ্ডলুম টেক্সটাইল আমাৰ হস্ততাঁত শিল্প আমাৰ যি কুটিৰ উদ্যোগ এই সকলোবিলাক কিন্তু খুব বেছি ভাল আছিলে ব্ৰিটিছৰ আগত কিন্তু ব্ৰিটিছ অহাৰ পাছত আমাৰ এইবিলাক উদ্যোগৰ পতন ঘটিছিলে গতিকে ভাৰতবৰ্ষৰ যি অৰিজিনেলিটি ভাৰতবৰ্ষৰ যিটো এপিটম এই এপিটমটো কিন্তু ব্ৰিটিছৰ আগৰ পৰাই আছিলে আমি আচলতে আগৰ পৰাই ধনী আছিলো আমাৰ যদি ৰিলিজন আমাৰ যি ধৰ্ম যি চিন্তাধাৰা আমাৰ যিটো বেদিক কালচাৰ সেইটো বহু পুৰণি যে মই এইটো কথা খুব গৌৰৱেৰে ক'ব পাওঁ ইউৰোপৰ বহু দেশে যেতিয়া কাপোৰে পিন্ধিব জনা নাছিলে যে ভাৰতবৰ্ষই বেদ বেদান্তৰ কথা কৈছিলে গতিকে ভাৰতবৰ্ষ তেনেকুৱা এখন দেশ গতিকে ভাৰতবৰ্ষৰ এতিয়া যিবোৰ বেৰিয়াৰ্ছ আছে যিবোৰ প্ৰব্লেমছ আছে তাৰ ভিতৰত এডুকেশ্যন ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰব্লেমছ ইন ইণ্ডিয়া মই ভাবো আনএমপ্লয়মেণ্টৰ লগতে এডুকেশ্যন যে এডুকেশ্যনৰ যি চাকৰি যে ইয়াতে এপিজে আব্দুল কালামে এষাৰ কথা কৈছিলে যে যেতিয়ালৈকে এখন দেশৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰিৰ কাৰণে পঢ়ি থাকিব তেতিয়ালৈকে সেইখন দেশ গোলাম হৈ থাকিব যেতিয়ালৈকে চাকৰি কাৰণে যেতিয়ালৈকে পঢ়া বাদ দিব তেতিয়ালৈকে এখন দেশ অৰ্থাৎ ৰাইজ কৰিব অৰ্থাৎ আজিও আমাৰ শিক্ষা ব্যৱস্থাটো কৰবাত চাকৰি প্ৰধান হৈ আছে যেতিয়ালৈকে চাকৰি প্ৰধান হৈ থাকিব তেতিয়ালৈকে এখন দেশ সদায় গোলামী হৈ থাকিব আমি আজি যদিও ব্ৰিটিছৰ পৰা মুক্তি পালো কিন্তু আমি আমাৰ পৰাই কিন্তু মুক্তি পোৱা নাই আমি we are not get emancipation from ourselves আমি আমাৰ পৰা ইমেঞ্চিপেশ্যন পোৱা নাই মুক্তি পোৱা নাই আমি আজি আমাৰ দৰিদ্ৰতা আমাৰ যি খাদ্য সংকট আমাৰ যি নিবনুৱা সমস্যা আমাৰ যি টেকনলজিকেল যিটো স্কেৰচিটি এইবিলাকৰ পৰা আমি কিন্তু এতিয়াও মুক্তি পোৱা নাই গতিকে এখন দেশ তেতিয়াহে মুক্তি হ'ব যেতিয়া সেইখন দেশৰ শিক্ষাই সেইখন দেশৰ ছাত্ৰ ছাত্ৰীক সেইখন দেশৰ নাগৰিকক স্বাৱলম্বী হ'বলৈ শিকাব আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা যদিও নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 1968 যিমান বিলাক ৰাধাকৃষ্ণ কমিশ্যন হওক আহিছে গৈছে সকলোবোৰ পলিচিত কিন্তু মই এজ এ টিচাৰ এডুকেটৰ মই শিক্ষক হিচাপে কওঁ সেইবোৰ কিন্তু এতিয়াও আমাৰ ছাত্ৰ ছাত্ৰীক ডে টু ডে লাইফৰ মিট আপ কৰিবলৈ শিকোৱা নাই সেইটো হৈছে ভেৰি ইম্পৰ্টেণ্ট কিন্তু মই আশাবাদী যি নিউ এডুকেশ্যন পলিচি আহিছে মই খুবেই আশাবাদী তাৰ যোগেদি সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীক চুই যাব পৰা এটা শিক্ষা ব্যৱস্থা আহিব য'ত মাৰ্কচিজমৰ পৰিৱৰ্তে কনচেপ্টৰ ওপৰত গুৰুত্ব দিব যে education is the manifestation of perfection that already exists in means স্বামী বিবেকানন্দৰে কোৱাৰ দৰে যে শিক্ষা হৈছে education is a manifestation of perfection এজন মানুহৰ সম্পূৰ্ণতাৰ প্ৰকাশ যিটো প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত সদায় থাকি এজন ব্যক্তি মানুহ হিচাপে যেতিয়া জন্ম হয় তেওঁ যিটো সিক্স সেন্স আছে সিক্স সেন্সই হৈছে এডুকেশ্যন আচলতে এই এডুকেশ্যনবোৰ এজন শিক্ষকে কেৱল জগাইহে থয় সেইকাৰণে কোৱা হয় টিচাৰ মে বি এ ফ্ৰেণ্ড টিচাৰ মে বি এ ফিলচফাৰ টিচাৰ মে বি এ গাইড ভেৰি ইম্পৰ্টেণ্ট কিন্তু আমিহে সেই শিক্ষা ব্যৱস্থাটোক বিভিন্ন ধৰণে নামাকৰণ কৰি আজি আমি 74 ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰাৰ পাছতো কিন্তু আমি আজি কিছুমান ক্ষেত্ৰত
ইমান বেছি আমি ৰাইজ কৰিব পৰা নাই। ইয়াৰ মূলতে কিন্তু শিক্ষাৰ এটা লকুনা মই ক'বই লাগিব। এইটো এটা সেলফ ক্ৰিটিসিজম, আত্মসমালোচনা। কাৰণ আমাৰ দেশ, আমাৰ ভূমি আৰু আমাৰ যি বৃহত্তৰ আমাৰ গণতন্ত্ৰ, আমাৰ যি স্বকীয়তা, আমাৰ যি ৰাষ্ট্ৰ নিৰ্মাণ শক্তি, আমাৰ যি সম্ভাৱনা, তাৰ ওপৰত ইতিবাচক দৃষ্টিভংগী আছে। গতিকে সেয়েহে আমি বিশ্বাস কৰো যে আমাৰ ভাৰতবৰ্ষক আগুৱাই নিবৰ কাৰণে আমাক আত্মসমালোচনাৰ প্ৰয়োজন। আমি আমাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰয়োজন। আমাৰ কামৰ ওপৰত আমাৰ প্ৰতিজন অভিযন্তা, আমাৰ প্ৰতিজন চিকিৎসক, প্ৰতিজন শিক্ষকে যদি নিজে ভাল কাম সততাৰে, নিষ্ঠাৰে, সাহসেৰে যদি কৰি যায়, তাতকৈ ডাঙৰ ধৰ্ম পৃথিৱীত একো নাই। কৰ্মই হৈছে ধৰ্ম। নিজৰ কৰ্মৰ মাজেদি যদি তেওঁলোকে দেশ সেৱা কৰে, বেলেগকে আৰু স্বাধীনতা দিৱস কেতিয়াও উদযাপন কৰিব লগীয়া নহব। কাৰণ স্বাধীনতা দিৱস আমাৰ ইছমাইল হুছেইন ডাঙৰীয়াই কোৱাৰ দৰে এদিনেই স্বাধীনতা উৎসৱ উদযাপন কৰি শ্বহীদসকলক মাল্যাৰ্পণ দিয়াটোৱে স্বাধীনতা দিৱস উদযাপন নুবুজায়। আমি প্ৰত্যেক দিনাই আমাৰ কৰ্মৰ মাজেদি আমি ভাৰতবৰ্ষক যদি ভাল পোৱা বুজাও, তাৰ মানে আমি ছাত্ৰ হিচাপে যদি আমি ভালকে পঢ়ো, শিক্ষক হিচাপে যদি ভালকে পঢ়াও, চিকিৎসক হিচাপে যদি ভালকে চিকিৎসা কৰাও, অভিযন্তা হিচাপে যদি মই ৰাষ্ট্ৰ নিৰ্মাণ কৰাও, সততাৰে, নিষ্ঠাৰে, সাহসেৰে, পবিত্ৰতাৰে আৰু ধৰ্ম নিৰপেক্ষভাৱে আৰু সাংস্কৃতিক উত্তৰণতাৰে, তেতিয়াহ'লে মই ভাবো আমি প্ৰত্যেক দিনাই আমি স্বাধীনতা দিৱস উদযাপন কৰিম। আৰু 74, 75 কথা নাই, আমি সদায় আমি স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিম অন্তৰৰ পৰা। আৰু সেইটোৱে মই বিচাৰো যে কেৱল ইয়াতে এটা কথা আছে, আমি আজি শ্বহীদসকলক কৰিছো, আমি আজি সৈনিকসকলক, আমাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰান্তত, লাডাখত, লেহ, হয়নে, ভূটান, নেপাল বৰ্ডাৰ চাৰিওফালে আমাৰ দেশ এৰি পেলাই আমাৰ নজৱানে আমাৰ কাৰণে যুঁজি আছে, আমাৰ কাৰণে পহৰা দি আছে। তেওঁলোকলৈ কোটি কোটি প্ৰণাম। আৰু মই ভাবো তাৰ লগতে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত আটাইতকৈ প্ৰয়োজন হৈছিলে শিক্ষক। যে এজন ব্যক্তিয়ে এষাৰ কথা কৈছিলে যে শ্বহীদৰ কেঁচা তেজৰ মূল্য যিমান, এজন প্ৰকৃত শিক্ষকৰ মুখৰ বাক্য সিমানেই গুৰুত্বপূৰ্ণ। গতিকে মই পুনৰ বেছিকে বহলাই নকওঁ, এইখিনিকে কৈ পেলাই আমি কওঁ যে আমাৰ মাইলছ টু গো বিফৰ আই শ্লিপ, ৰবাৰ্ট ফ্ৰষ্টৰ বিখ্যাত কবিতাটো ষ্টপিং বাই বুটছ অন এ স্নোই ইভিনিং, যে আমি মাইলছ টু গো বিফৰ আই শ্লিপ, যে আমাৰ ভাৰতবৰ্ষক আমি আগুৱাই আৰু বহু দূৰ নিব লাগিব। গতিকে এইখিনি সময়ত মই কৃতজ্ঞতা জ্ঞাপন কৰো আমাৰ সমস্ত কৃষকৰ পৰা আৰম্ভ কৰি আমাৰ একদম প্ৰতিজন আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত প্ৰতিজন ব্যক্তি, সাধাৰণ ব্যক্তি, একদম ৰনুৱা বনুৱা কৃষক, হয়নে, বিদ্ৰোহী, আৰু মই আমাৰ যি ৰাজনীতিবিদলৈকে মই সকলোকে মই সশ্ৰদ্ধৰে মই কৰিছো। কাৰণ এই সকলোৰ সামগ্ৰিক প্ৰচেষ্টাৰে এখন বৃহত্তৰ ভাৰতবৰ্ষ প্ৰতিষ্ঠা হ'ব পাৰে আৰু ভাৰতবৰ্ষ স্বাধীন হ'ব পাৰে। গতিকে এইখিনি সময়ত মই আকৌ কিছুমান প্ৰশ্ন সকলোৰে কাৰণে মই দি থৈ যাওঁ যে আমি যদিও স্বাধীন হৈছো, আমাৰ স্বাস্থ্য, আমাৰ শিক্ষা, আমাৰ প্ৰযুক্তিবিদ্যা, আমাৰ বিজ্ঞানসন্মত চিন্তাধাৰা আৰু আমাৰ যি ধৰ্ম নিৰপেক্ষ চিন্তাধাৰা, আমাৰ সাংস্কৃতিক উত্তৰণ, এইবোৰ যাতে আমাৰ অনাগত দিনত আমি খুব সততাৰে আমি উত্তৰণ ঘটাই বিশ্বৰ ভিতৰতে, টেকনলজিকেলি নহয়, বিশ্বৰ ভিতৰতে এখন আইডিয়েল ষ্টেট, কেৱল পাৱাৰফুল ষ্টেটেই নহয়, শক্তি হলেই কিন্তু সকলোবোৰ নহয়। মই এইখিনিতে কওঁ, আজি বহু ৰাষ্ট্ৰই নিজকে পাৱাৰফুল কয়, কিন্তু ভাৰতবৰ্ষ কেৱল পাৱাৰফুল ষ্টেটেই হ'ব নোৱাৰে। মই জানো ভাৰতবৰ্ষৰ ধৰ্মীয় ফালৰ পৰাও এখন বিশ্বৰ ভিতৰত প্ৰশংসা কৰিবলগীয়া, বিশ্বই শিকিবলগীয়া এখন দেশ। আৰু সকলো দিশৰ পৰা আমাৰ ধৰ্ম নিৰপেক্ষ, আমাৰ সংস্কৃতি, আমাৰ জাতি, ঐতিহ্য, ভাষা, সংস্কৃতি, এই সকলো দিশৰ পৰা ভাৰতবৰ্ষ জয় জয়ময় হওক। আৰু এজন ভাৰতীয় হিচাপে মনে প্ৰাণে বিচাৰা মোৰ যি বক্তব্য, এই বক্তব্যত মোৰ আন্তৰিকতা আছে। এজন ভাৰতীয় হিচাপে ময়ো আশাবাদী ভাৰত আগবাঢ়ি যাওক। আৰু এইখিনিকে কৈ মই মোৰ চমু বক্তব্য মই ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ স্যাৰ। মই এতিয়া আমি এটা গীত শুনিব বিচাৰিছো, কাৰণ অথনিৰ পৰা আমি যিহেতু আমাৰ ৰিচেপশ্যন চেৰেমনিত আমি আছিলো, এতিয়া মই তুলক চৌধুৰী তেখেতৰ পৰা এটা গীত শুনিম। মই তুলক, you are most welcome and most invited to please sing the song. তুলক আছা নে? Thank you.
वन्दे मातरम् वन्दे मातरम् वन्दे मातरम् वन्दे मातरम् यहाँ वहाँ सारा जहाँ देख लिया अब तक भी तेरे जैसा कोई नहीं बस नहीं 100 दिन दुनिया घुमा नहीं कहीं तेरे जैसा कोई नहीं मैं बस तेरी याद थी जो मेरे साथ थी मुझको तड़पाती रुलाती सबसे प्यारी तेरी सूरत प्यार है बस तेरा प्यार ही माँ तुझे सलाम माँ तुझे सलाम मम्मा तुझे सलाम वंदे मातरम वंदे मातरम वंदे 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 मातरम 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 थैंक यू It was wonderful, awesome. Thank you, everyone. আমি যেটো আমি যেটো পদক্ষেপ লৈ পেলাই আমাৰ INY ক্লাसेस আৰম্ভ কৰিছিলো আমি মে 1 তাৰিখৰ পৰা 3 মহীয়া এটা কোৰ্স হিচাপে আমি ধৰিছিলো উদ্দেশ্য এটো নাছিল যে আমি ক্ষমা কৰিব সাউন্ড ইকো হৈ আছে অকণ সময় हेलो हेलो ठीक আছে ধন্যবাদ তো আমি মে 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলো আৰু আজি আমি আহি আগষ্ট 15 পালোহি আমাৰ উদ্দেশ্য এটাই আছিল যে লকডাউনৰ যিখিনি সময় সেই সময়খিনি যাতে ছাত্ৰ ছাত্ৰীয়ে সৎ ব্যৱহাৰ কৰিব পাৰে অকল ক্লাছ 9 ৰ ছাত্ৰ ছাত্ৰী নহয় আমি যে ছাত্ৰ ছাত্ৰী আমি যে সৎ ব্যৱহাৰ কৰিব পাৰো আমাৰ সময়খিনি তাৰ বাবে আমি এটা পৰিকল্পনা কৰিছিলো আৰু সেই পৰিকল্পনাৰ মৰ্মে আমি আমাৰ INY ক্লাसेसবোৰ আৰম্ভ কৰিছিলো মই ধন্যবাদ দিব বিচাৰিছো INY যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে আমাক সেইখিনি সুযোগ দিয়াৰ বাবে লগতে আমাৰ মোৰ লগত যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত যি ক্লাছ কৰিছিলে তেওঁলোকো মই ধন্যবাদ দিছো আৰু বিশেষকৈ মই ধন্যবাদ দিব বিচাৰিছো মোৰ সহপাঠী প্ৰিয়াংশু আৰু জন্স যদিও জন্স বৰ্তমান উপস্থিত নাই কাৰণ তেওঁলোকেও মোৰ সমানে তেওঁলোকেও ক্লাছ কৰিছিলে আৰু আজি 3 মাহত আমি যিখিনি স্কুলত কোৰ্স 1 আছিলে তাৰে 70% কোৰ্স আমি কমপ্লিট কৰিছো আৰু মই আশা কৰিছো যে ছাত্ৰ ছাত্ৰীও হয়তো সেইখিনি কোৰ্স কৰোতে বা সেইখিনি ক্লাছ কৰোতে অত্যন্ত ভাল পাইছে বা আনন্দ পাইছে মই আজি যেটো আমাৰ INY ক্লাছৰ আজি অন্তিম দিন আজিৰ পৰা আমাৰ INY ক্লাছৰ শেষ হ'ব কিন্তু তাৰ আগতে আমি যেটো INY ক্লাছেছৰ তৰফৰ আমি এক্সাম কণ্ডাক্ট কৰিছিলো আৰু এক্সাম কণ্ডাক্ট কৰা হৈছিল 4টা বিষয়ৰ ওপৰত যাৰ এডভান্স আছিল তেওঁলোকৰ 3টা বিষয়ৰ ওপৰত এক্সাম কণ্ডাক্ট কৰাইছিল যদিও হেতু এক্সাম কণ্ডাক্ট কৰা হৈছিল মানে প্ৰতি শনিবাৰে তেওঁলোকৰ পৰীক্ষা নিশ্চয় হয় কিন্তু এটো এটা এনুৱেল সেমিষ্টাৰ হিচাপে এটা পৰীক্ষা পতা হৈছিল আৰু ইয়াৰ ফলাফলটো মই
পাৰ্থৱী ছাৰক ঘোষণা কৰিবলৈ অনুৰোধ জনাইছো কিন্তু তাৰ আগতে মই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি মই দুটা কথা কওঁ পৰীক্ষাই মানুহৰ জীৱনৰ গতিবিধি কেতিয়াও ডিসাইড কৰিব নোৱাৰে সেইটো সঁচা কিন্তু পৰীক্ষাৰ নম্বৰ আমাক লাগিবই কাৰণ আজি সমাজ ব্যৱস্থাখনত পৰীক্ষাৰ নম্বৰ নথকা ছাত্ৰ ছাত্ৰীসকলক কোনো কোম্পানীয়ে হওক বা কোনো সমাজৰ মানুহক আদৰ নকৰে যদিও সেইটো কেহা কথা বা তিতাৰ কথা সেইটো সত্য যে আমাৰ পৰীক্ষাত কিবা নহয় কিবা আমি আমাৰ যিমানে কনসেপ্ট নাথাকক কিয় আমাৰ যিমানে ক্লিয়াৰ নাথাকক আমাৰ পৰীক্ষাত নম্বৰ লাগিবই কিন্তু যদিও এটা দুৰ্ভাগ্যজনক তথাপি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিমান আমাৰ লগত ক্লাছ কৰিছিলে তেওঁলোকৰ আমি আশা কৰা মতে তেওঁলোকৰ ইমানখিনি নম্বৰ পোৱা নাই বা সক্ষম হোৱা নাই নিশ্চয় কি তেওঁলোকে সময়ো পোৱা নাই হয়তো পঢ়িবৰ কাৰণে কাৰণ পৰীক্ষা তেনেকে ইভেন্টুৱেলি পাতি দিয়া হ'ল ইণ্ডিভিজুৱেলি যিয়ে নহওক বাৰু মই এইটো আশা কৰিছো যে তেওঁলোকে কষ্ট কৰক আগুৱাই যাওক আৰু যেটো জীৱনৰ প্ৰথম পৰীক্ষা যেটা আমি এইচএসসি বুলি কওঁ হাই স্কুল শিক্ষান্ত পৰীক্ষাত তাত তেওঁলোকে ভাল বিদ্যালয়ৰ উত্তীৰ্ণ হওক কাৰণ জীৱনৰ যদি নিজৰ আশা কৰা মতে এটা ৰিজাল্ট নাপায় বা নিজৰ আশা কৰা মতে যদি এটা ফলাফল লাভ নকৰে মানুহৰ এটা ডিপ্ৰেছন বা হতাশা ভোগে এটো ঠিক যে এই হাই সেকেন্ডাৰী বা এটো ঠিক যে এইচএসসি বা আমাৰ মেট্ৰিক পৰীক্ষাৰ নম্বৰ আমাক কেৱল এখন ভাল কলেজত এডমিশন লবৰ কাৰণেহে লাগে সেইটো সঁচা কথা সেইটো ময়ো মানো কিন্তু মেট্ৰিকৰ পৰীক্ষা যেটো আমাৰ জীৱনৰ এটা প্ৰথম পৰীক্ষা হয়তো অসম ভিত্তিক সেই পৰীক্ষাটোত যদি আমি আশা কৰা মতে আমাৰ মা দেউতাহঁতে আমাৰ শিক্ষাগুৰুহঁতে আমাৰ সমাজখন আশা কৰা মতে আমাৰ ৰিজাল্ট নাহে আমি নিশ্চয় হতাশাত ভুগিম আৰু এনেকুৱা নহয় যে আমি কোনো সুবিধা পোৱা নাই আমি যথেষ্টখিনি সুবিধা পাইছো আমি যথেষ্টখিনি সুবিধাত পৰিছো আমি যথেষ্টখিনি আমি কৰ্ম কৰি পেলাই আমি যথেষ্টখিনি মা দেউতাই কষ্ট কৰি আমাৰ শিক্ষকসকলে কষ্ট কৰি আমাক পঢ়ুৱাইছে তো সেইখিনি অৱদান আমি দিব পাৰিব লাগিব মই এইখিনি এটা সৰু উদাহৰণ দিব বিচাৰিছো যে অসমত প্ৰায় লাখ লাখ ষ্টুডেণ্টে মেট্ৰিকৰ পৰীক্ষা দিয়াৰ তাৰ ভিতৰত 10টা স্থান নিৰ্বাচন কৰা হয় কিন্তু মোৰ এইটো দৃঢ় বিশ্বাস যে সেই 10টা স্থান যে নিৰ্বাচন কৰে বা 10টা ৰেংকিং যে কৰে মেট্ৰিক বা হাই সেকেন্ডাৰী সেই 10টা স্থান আসলে গোটেই অল ওভাৰ আসাম বা সদৌ অসম ভিত্তিত কেতিয়াও হ'ব নোৱাৰে এই কাৰণে নোৱাৰে কাৰণ প্ৰত্যেক ষ্টুডেণ্টে সেইখিনি ফেচিলিটি পোৱা নাই যিখিনি ফেচিলিটি হয়তো মই পাইছো বা মোৰ বেলেগ এজনে পাইছে বা তোমালোকে পাইছা যেতিয়া মোৰ মেট্ৰিকৰ পৰীক্ষা হৈ আছিল সেইখিনি সময়ত মই এটা সৰু কাহিনী কওঁ মই ঘৰত আছিলো আৰু সেই সময় দুপৰীয়া সময় আছিল এগৰাকী মানুহ আহিছিল আমাৰ ঘৰত পইচা বিচাৰি আহিছিল সেই মানুহগৰাকীয়ে 10 টকা বিচাৰিছে আৰু সেইটো একো ডাঙৰ কথা নহয় মানুহ মগন হিচাপে আহে কিন্তু সবতকে আচৰিত এই কথাটোৱে যে তেওঁৰ ছোৱালীগৰাকী বা তেওঁৰ জীয়েকেও সেই একেটা বছৰতে মোৰ লগত মেট্ৰিক দিব মই ঘৰত খুব সুবিধা অনুসৰি মই ঘৰত পঢ়া-শুনা কৰি আছিলো কিন্তু সেইগৰাকী মাতৃয়ে নিজৰ সন্তানৰ স্বাৰ্থত দিন হাজিৰা কৰি 10 টকা গোটাইছে আৰু তেনে ষ্টুডেণ্টে যদি 30% পায়ো পাছ কৰে সেই 5% তো আমি পোৱা 97-98% বহুত উচ্চ সেইকাৰণে মই কৈছো যে আমাৰ যি ৰেংকিং সিস্টেম বা আমাৰ যেটো পৰীক্ষা আমি যেটা ভাবো যে তেওঁ ষ্টেণ্ড কৰিছে বা এইটো কৰিছে আসলে সেইটো অল ওভাৰ অসমৰ ভিতৰত কিটা হ'ব নোৱাৰে কাৰণ সকলো ছাত্ৰ ছাত্ৰীয়ে ফেচিলিটি নাপায় একদম সঁচা কথা আমি নতুন শিক্ষানীতিৰ কথা আমি কৈ আছো কিন্তু এইটো কথা আমি নিশ্চয় আমি চিন্তা কৰিব লাগিব যে নিউ এডুকেশ্যন পলিচি তেতিয়া সম্ভৱ হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ বিদ্যালয়ৰ এটা সঠিক আন্তঃগাঁথনি হ'ব যেতিয়ালৈকে বিদ্যালয়ত সঠিকভাৱে শিক্ষক নাথাকে যেতিয়ালৈকে বিদ্যালয়ত সঠিকভাৱে আন্তঃগাঁথনি নাথাকে যিমানে পলিচি নবনাওক কিয় যিমানে পলিচি মেকিং গভৰ্ণমেণ্ট নকৰক কিয় কেতিয়াও তাৰ সম্পূৰ্ণৰূপে কেতিয়াও কি বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰে সেয়ে মই এটা আগ্ৰহ জনাইছো সৰু ছাত্ৰ ছাত্ৰী যে ভৱিষ্যতে তোমালোকৰ নিজৰ সপোন আছে আমাৰ নিজৰ সপোন আছে আমি বুলি কৈছো মই ছাত্ৰ আমাৰ নিজৰ সপোন আছে আমাৰ নিজৰ লক্ষ্য আছে কিন্তু এটা লক্ষ্য আমি সদায় ৰাখিব লাগিব যে কৰ্ম আমি যি নকৰো কিয় সেই কৰ্মই যে আমাৰ জাতি আমাৰ মাটি আমাৰ ভেটি আমাৰ মাতৃক আমাৰ দেশ মাতৃক বাবে কৰা এটা কামৰ হয় দেশ মাতৃৰ বাবে কৰা আমি কাম কৰো সেইটো মোৰ আহ্বান ছাত্ৰ ছাত্ৰীয়ে নাচালে যায় তাৰ কোনো বেয়া বলা কথা নাই কিন্তু ইছৰৰ চাকৰি এৰি পেলাই যদি কোনোবাই নাছা চাকৰি কৰিবলৈ যায় হয়তো মই সেই কথাত মই তাৰ বিৰোধিতা কৰোঁ অসমত থকা বা ভাৰতবৰ্ষত থকা ডাঙৰ ডাঙৰ বিখ্যাত প্ৰতিষ্ঠানত আমি যদি কৰ্মৰত নহয় বাহিৰাগতভাৱে আমি বিদেশলৈ যাওঁ হয়তো ই আমাৰ দেশ মাতৃৰ লগত বা আমাৰ দেশৰ লগত এটা অন্যায় কৰা হ'ব মই এই কথাষাৰ এইকাৰণে কোৱা নাই মই এইকাৰণে কৈছো আপোনালোকে জানে যে HIV ভিসা যাৰ কথা এটা প্ৰথমতে ওলাই আছে ইউএছৰ কোন সময়ত কোন দিনাখনে ইউএছৰ লগত আমাৰ ভাৰতৰ সম্বন্ধ নাইখাত হৈ যাব আমি নাজানো কোন দিনাখন চাইনাৰ লগত আমাৰ ভৱিষ্যত একথা আমি নাজানো এইকাৰণে মই ভাবো প্ৰথম পৃথিৱীৰ কথা চিন্তা কৰাৰ আগতে আমাৰ নিজৰ দেশখন আমাৰ নিজৰ জাতিটো আমাৰ নিজৰ ৰাজ্যখনৰ কথা চিন্তা কৰিব লাগিব
তেতিয়া হয়তো আমি আমাৰ শিক্ষা কথা আমাৰ শিক্ষক আমি যিমান কি শিক্ষা গ্ৰহণ কৰিছো তাৰ আমি সঠিক ব্যৱহাৰ কৰিছো আমি গম পাম মই এতিয়া আমাৰ পাৰ্থ ছাৰক আমাৰ এই আইনৰ ৰিজাল্টৰ ডিক্লেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো আৰু তাৰ লগে লগে আইনৰ INY ক্লাছক সামৰণি হ'ল বুলি উল্লেখ কৰিবলৈ মই অনুৰোধ জনাইছো ধন্যবাদ ধীৰজিত এতিয়া মই ঘোষণা কৰিম আমাৰ যি ইন্টিগ্ৰেটেড নেটৱৰ্ক অফ ইয়থছৰ যি প্ৰচেষ্টা আছিলে তেওঁলোকে এটা পৰীক্ষা পাতিছিলে আচলতে মোক অলপ আগতে জানিবলৈ দিছিলে তাৰ ৰিজাল্টটো মোৰ হাতত পৰিছিলে বাৰু এতিয়া তাৰ ফাৰ্ষ্ট ৰেংক প্ৰথম স্থান অধিকাৰ কৰিছে ইয়াৰ আই থিংক মানে মই ভাবো বহুতো চাগে ছাত্ৰ ছাত্ৰী আছিলে তাৰ মাজত তিনিটা ৰেংক তেওঁলোকে নিৰ্বাচন কৰি মোলৈ পঠাইছে আৰু প্ৰথম স্থান অধিকাৰ কৰিছে অভিশ্ৰুতি গৌতমে প্ৰথম স্থান অধিকাৰ কৰিছে আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে উদ্দীপনা বৰা আৰু তৃতীয় স্থান অধিকাৰ কৰিছে প্ৰিয়ম পাঠক so these three are hailed as the toppers na rank holders among all the enrollments ঠিক আছে গতিকে মই এই তিনিজনকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু অভিনন্দন দিছো যে তোমালোকে INY অধীনত তোমালোকে শিক্ষা গ্ৰহণ কৰিছিলা আৰু তাৰ ফলশ্ৰুতি তোমালোকে এটা সুন্দৰ ফলাফল লাভ কৰিছে তোমালোকে কৃতিত্ব অধিকাৰ কৰিছে আৰু বাকি যিসকলে ৰেংক পোৱা নাই তেওঁলোককো মই অভিনন্দন জ্ঞাপন কৰিছো কাৰণ কথাটো এনেকুৱা হয় যে ৰেংক পাইছে বা মাৰ্কস বেছি পাই গলো বুলি তেওঁ সফল এনেকুৱা কথা নহয় এইটো এটা আসলতে কনফিডেন্স লেভেলটো বঢ়াই দিয়ে সো তোমালোকৰ অকনমান কনফিডেন্স লেভেলটো কমিব একো নাই তাৰ পিছতো বহু সুবিধা থাকিব বহু পৰীক্ষা থাকিব জীৱনত আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ পৰীক্ষা আহিব সেইবোৰত যাতে সাহসেৰে আৰু নিষ্ঠাৰে যাতে ভালকে পঢ়ি আগবাঢ়ি যোৱা এইটোৱে মোৰ শুভকামনা শুভাশীষ থাকিল হয় ধন্যবাদ স্যাৰ মই এতিয়া আমাৰ যোৰহাটৰ পৰা আমাৰ লগত সংযুক্ত হোৱা ৰেখা কলিতা বাইদেউ তেওঁৰ বক্তব্য ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আগবঢ়াবলৈ মই অনুৰোধ জনাইছো মাইকটো অহা নাই নেকি চাওঁ ধীৰাজিত হয়তো তেখেতৰ টেকনিক্যাল অলপ এৰৰ হৈছে মই তেতিয়া হলে আমাৰ লগত থকা দীপক দাস স্যাৰ নগৰ এগৰাকী বিশিষ্ট ক'ব গ'লে কুইজ মাষ্টাৰ আৰু one of the most reputed debaters mostly he is I mean to say he is all rounder ক'বলৈ মোৰ আৰু বেলেগ কথা নাই he is all rounder so মই তেখেতক তেওঁৰ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বা আমাৰ দেশ মাতৃৰ উদ্দেশ্যে চমু বক্তব্য মই আগবঢ়াবলৈ অনুৰোধ জনাইছো Namaskar. Dhirajit, you get my sound? Yes, sir. Hello? Sir. Yes, okay. Sir. Yes, sir. Yes, sir. I can. Namaskar. Actually, I'm really grateful that moi Dilip sir, Ismail sir, Rekha Baido, Daniel Shen sir, and not last Parthojit, তেওঁলোকৰ লগত যে মই শ্বেয়াৰ কৰিছো আজি webinar through. So I am really grateful. আৰু মই এটা কথা কওঁ যে স্বাধীনতা মানেনো কি তাৰ এটা সৰু বুলি মই নকওঁ এটা বৰ ধুনীয়া উদাহৰণ দাঙি ধৰিছে INY ৰ প্ৰতিজন কৰ্মকৰ্তাই এই সৰু বয়সতে যে সিহঁতৰ মনত যে এই যে ভাৱনা আহিছে সেইটো আটাইতকৈ ডাঙৰ কথা এইটো হ'ল মানসিক স্বাধীনতা আৰু মই সদায় মানসিক স্বাধীনতাক সন্মান কৰো শ্ৰদ্ধা কৰো
তো সেয়ে মই IONY গোটেই কৰ্মকৰ্তাসকলক যিকেইজন জড়িত হৈ আছিলে সকলোকে মই আজিৰ এই শুভ দিনত সশ্ৰদ্ধ প্ৰণাম যাচিছো। আমি সকলোৱে জানো দিলীপ ছাৰৰ পৰা ধৰি ইছমাইল ছাৰৰ পৰা ধৰি পাৰ্থজিতে ইমান ধুনীয়াকে একোটা ইস্যু স্বাধীনতাৰ ইম্পৰ্টেঞ্চ লৈ একোটা ইস্যু ইমান ধুনীয়াকে এক্সপ্লেইন কৰিছে। তাৰ পিছত মই খালি এটা কথাই কওঁ, আমি 74 ইয়াৰ্ছ হৈ গ'ল স্বাধীনতা পাইছো, ৰাজনৈতিক স্বাধীনতা পাইছো, কিছু ক্ষেত্ৰত অৰ্থনৈতিক স্বাধীনতা পাইছো, কিছু ক্ষেত্ৰত সাংস্কৃতিক স্বাধীনতা পাইছো। কিন্তু মোৰ যিবোৰ পৰ্যালোচনা বা পঢ়া শুনা তাৰ পৰা যদি মই ক'ব যাওঁ, আমি মানসিক স্বাধীনতা কেতিয়াও পোৱা নাই। আমাৰ মন এতিয়াও স্বাধীন হোৱা নাই। আমাৰ মনত কিবা এটা ভয়, কিবা এটা সংখ্যা কিবা নহয় কিবা এটা চলিয়ে থাকে সদায়। পাৰ্থজিতে বৰ ধুনীয়াকে এক্সপ্লেইন কৰিছে ইচ এণ্ড এভৰি পাৰ্ট, ইচ এণ্ড এভৰি কৰ্নাৰ। ইবৰ আগৰ আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ধুনীয়া কবিতাৰে আৰম্ভণি কৰিছিলে, আৰু তাতে গোটেই বস্তুটো লুকাই আছে যে স্বাধীনতা মানে কি। স্বাধীনতা মানে ভাৰত মাতা কি জয় ক'লেই স্বাধীনতা নহয়। ঠিক তেনেকৈ কোনোবা এটা সংকীৰ্ণ মনোভাৱেৰে কোনোবা এটা জাতীয় সত্তাৰ কাৰণে চিঞৰ মাৰিলেও স্বাধীনতা নহয়। যেতিয়া আমি গোটেই মানৱ সমাজৰ কাৰণে একেলগে, মানৱ সমাজৰ উন্নতিৰ কাৰণে, সেই উন্নতি ৰাজনৈতিক হ'ব, সেই উন্নতি অৰ্থনৈতিক হ'ব, সাংস্কৃতিক হ'ব, বৌদ্ধিক হ'ব, সেই গোটেই বিষয় যেতিয়া আমি সামৰি স্বাধীনতা লাভ কৰিব পাৰিম, তেতিয়া আমাৰ আচল অৰ্থত স্বাধীনতা আহিব। তো কিন্তু তোমালোকৰ নিচিনা যিবোৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ইমান ধুনীয়াকে সেকুলাৰিজমৰ ট্ৰু অৰ্থ বহন কৰি তোমালোকে যি শিক্ষা জগতখনত কেনেকৈ আগুৱাই লৈ যাব পাৰি তোমালোকৰ সতীৰ্থ তথা আন ছাত্ৰ ছাত্ৰীসকলক এটা ধুনীয়া এটা ভাৱনা লৈ আগুৱাই গৈছা, মোৰ কাৰণে এয়াই হ'ল স্বাধীনতা। শেষত মই খালি এটা কথাই কম যে পাৰ্থজিতে যি ধুনীয়াকে কথাবোৰ কৈছিল যে আমাৰ এডুকেশ্যন পলিচি এজ এ টিচাৰ, যে বৰ্তমানৰ নতুন এডুকেশ্যন পলিচিয়ে হয়তো আমাৰ যিবোৰ অভাৱবোৰ আছে অভাৱবোৰ হয়তো পূৰণ কৰিব। মোৰো আশা অভাৱবোৰ পূৰণ কৰিব, কাৰণ এতিয়ালৈকে আমি একোটা মেচিনহে তৈৰি কৰি আছিলো, আৰু সেই মেচিনবোৰে যেতিয়া ভাল এক্সপাৰ্টৰ হাতত নপৰে তেতিয়া সেই মেচিনবোৰৰ কাম কাজো যেনেকে অকামিলা হৈ যায়, আমাৰ অৱস্থাও তেনেকে হৈ আছিলে। আমাৰ বহুত ডিগ্ৰী আছে, আমাৰ বহুত নলেজ আছে, কিন্তু আমি নলেজবোৰ এই ডিগ্ৰীবোৰ ক'ত কেনেকৈ খটাম তাৰ কিন্তু যিবোৰ টেকনিক শিকোৱা, সেই শিকোৱা আমাক হোৱা নাছিলে। কাৰণ আমাৰ এডুকেশ্যন পলিচিয়ে খালি মোগলৰ ৰাজত্ব, কোনোবা যাদৱ বংশৰ ৰাজত্ব সেইবোৰে আমাক শিকাইছিলে, কিন্তু আমাৰ টেকনিকেল পইণ্ট অফ ভিউত আমাৰ সেইখিনি কথা শিকোৱা নাই। আশা ৰাখিছো যে নতুন এডুকেশ্যন পলিচি আমাক মেচিন নবনাই একোটা কাৰিকৰ বনাব, একোটা এক্সপাৰ্ট বনাব, আৰু হয়তো আমি আমাৰ দেশখনক, আমাৰ দেশমাতৃক ধুনীয়াকে আগুৱাই লৈ যাম। আজিৰ এই শুভ দিনত এইখিনি কথাকে কৈ সকলোকে মই মোৰ গুৰুজনসকল যিসকল ইয়াত উপস্থিত আছে সকলোকে মই প্ৰণাম যাচি, মোৰ সমনীয়াসকলক মোৰ শ্ৰদ্ধা জ্ঞাপন কৰি, আৰু মোৰ সৰু সৰু ভাইটি ভণ্টিসকলক সিহঁত যাতে ধুনীয়াকে আগুৱাই যাব পাৰে তাৰে শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো। জয় হিন্দ, জয় আই অসম। ধন্যবাদ। ধন্যবাদ ছাৰ। মই এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা তাৰ এগৰাকী অভিভাৱক তেখেতক মোৰ বক্তব্য দিবলৈ মই অনুৰোধ জনাইছো। প্ৰিয়ম, মাইকটো আনমিউট কৰি ল। নমস্কাৰ, মই কমলেশ্বৰ পাঠক, প্ৰিয়ম পাঠকৰ দেউতা। আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো সঁচাকৈ শলাগিবলগীয়া। ইয়াত IONY কৰ্মকৰ্তাসকলে যিটো উদ্যোগ লৈছে এইটো প্ৰশংসাযোগ্য, অতি প্ৰশংসাযোগ্য। এতিয়া কথা হ'ল কি, আজি স্বাধীনতা দিৱস আমি জানো যে 15 আগষ্টত 15 আগষ্টত ভাৰত স্বাধীন হৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত, তেখেত হ'ল মহামানৱ মহাত্মা গান্ধী।
কথা হ'ল আজি স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰ হ'ল, ৭৩ বছৰ সম্পূৰ্ণ হ'ল। এতিয়া ৭৪তম যিটো স্বাধীনতা বৰ্ষ আমি পালন কৰি আছোঁ। আমাৰ এতিয়া স্বাধীনতা সঁচাকৈ এটা জন্মস্বত্ব, স্বাধীনতা দিৱস সকলোৰে জন্মস্বত্ব। এই স্বাধীনতা আমি কিমান ধৰণে বা কিমান সফলতাৰে আমি লাভ কৰিছোঁ সেইটো এটা প্ৰশ্নবিচ্ছা আছে। কিন্তু তথাপি আমি ক'ব লাগিব যে এইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিৱস, অতি তাৎপৰ্যপূৰ্ণ দিৱস, স্বাধীনতা দিৱস। আমি সকলোৱে খুব আন্তৰিকতাৰে ইয়াক পালন কৰা উচিত। কিন্তু অকল পালন কৰিলেই নহ'ব, স্বাধীনতা দিৱস পালন কৰাতে আমাৰ কৰ্তব্য শেষ নহয়। আমাৰ বহুত কৰ্তব্য আছে। দেশখনক আগুৱাই নিয়া, দেশৰ মানুহখিনিক আগুৱাই নিয়া, ইয়াত বৌদ্ধিক সমাজ বা দেশৰ নেতা, শাসক গোষ্ঠী, জনসাধাৰণ প্ৰত্যেকেই একত্ৰিতভাৱে দেশখনৰ সৰ্বাংগীন কল্যাণৰ কাৰণে কাম কৰাটো অতি আৱশ্যক, অতি বাঞ্ছনীয়। এতিয়া কথা হ'ল কি, এতিয়া এই সময়ত আজিৰ দিনত এটা প্ৰশ্ন আমাৰ মনত উদয় হয় যে স্বাধীনতা বলতে আমি কিমান স্বাধীনতা আমি কিমান এনজয় কৰিব বা কিমানখিনি স্বাধীনতা উপভোগ কৰিব পাৰিছে, এটা প্ৰশ্ন আছে। অৱশ্যে এইটো কোনে কেনেকৈ ভাবে মই নাজানো, এইটো মোৰ ফিলিংছ অনলি, মোৰ নিজা ফিলিংছ। কিন্তু কথা হ'ল কি, স্বাধীনতা বলতে প্ৰত্যেকেই মনত ভয় শংকা এইবিলাক আঁতৰাই থাকিব পৰাটোৱে হ'ল প্ৰকৃত স্বাধীনতা। এইখিনি মই বিশেষ নকওঁ, মই এটা সৰু আজি ৰাতিপুৱা এটা সৰু কবিতা এটা লিখিছোঁ, ইংৰাজী কবিতা হৈছে, একদম চিম্পুল স্বৰচিত। এতিয়া 3টা ষ্টেঞ্জা, সৰু সৰু ষ্টেঞ্জা 3টা, মই সেই 3টাকে এতিয়া মই এটা পাঠ কৰিছোঁ। 3 ষ্টেঞ্জাছ অন ফ্ৰীডম। প্ৰথমটো হ'ল, এইটো হৈছে মোৰ ফিলিংছে দেই। টু হোৱাট এক্সটেণ্ট ফ্ৰীডম এনজয়ড, এ কুৱেশ্যন অফ $1,000, options to ask or just avoid or stand head high as pillars. দ্বিতীয়টো হ'ল, freedom does not exist in poverty, it lies in power and pulp. Rest are hunkering after liberty, not being devoid of self. তৃতীয়টো হ'ল, yet beneath the national flag, a concentrated assemblance here, let us solemnly pray and beg for concord and tone to share. এইখিনি মোৰ ফিলিংছ। আমি যিমানেই আচ্ছা, আমি বহুত মানুহ, বহুত গৰীব মানুহ আছে, তেওঁলোকে এতিয়া দৰিদ্ৰতাৰ কবলত পৰি হয়তো প্ৰকৃত স্বাধীনতা উপভোগ কৰিব পৰা নাই, বহুতে ৰাস্তাত ফুটপাথত পৰি আছে। তৎসত্বেও সেইবিলাকৰ কাৰণে আমি কিমান কৰিব পাৰোঁ বা চৰকাৰ কিমান কৰিব পাৰে, এইটো এটা চৰকাৰৰ প্ৰশ্ন বা এইটো সামূহিক প্ৰশ্ন। কিন্তু কথা হ'ল যে আমি স্বাধীনতা দিৱস, এই যিটো আমি ভাৰতে স্বাধীনতা এটেইন কৰিছে, লাভ কৰিছে, এইটোক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ইয়াৰ সন্মান আমি সদায় অটুট ৰাখিব লাগিব আৰু ইয়াৰ গৌৰৱ, স্বাধীনতাৰ গৌৰৱ আমি সদায় অনুভৱ কৰিব পাৰিব লাগিব। এইখিনিকে কৈ মই ধন্যবাদ। ধন্যবাদ। আপোনাৰ বক্তব্য যথেষ্টখিনি শলাগ ল'বলগীয়া। মই এতিয়া আমাৰ লগত থকা যোৰহাটৰ পৰা ৰেখা কলিতা বাইদেউক নিজৰ বক্তব্য দিবলৈ মই অনুৰোধ জনাইছো। হেল্ল', হয়, শুনা পাইছে বাইদেউ? বাইদেউ শুনা পাইছে? হয়, আছো। হয় বাইদেউ, হয় শুনিছো বাইদেউ, আপুনি কওক। হয় বাইদেউ, শুনিছো। আৰম্ভ কৰে নেকি?
পুনৰ আহিছো সকলোলৈকে মহতিয়াকৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো মোক আইনৱাইৰ সদস্যসকলে দেশপ্ৰেমমূলক ভাৱে ছাত্ৰ ছাত্ৰীৰ মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰিব পৰাকৈ দুআষাৰ ক'বৰ বাবে জনাইছিল ইতিমধ্যে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ৰ বক্তৃতা শুনি আপ্লুত হলো তেখেত এনেও মোৰ শ্ৰদ্ধাৰ আছিল প্ৰতিবাৰেই যেতিয়া উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হয় আমি আশাৰে বাট চাই ৰওঁ ৰামানুজন কলেজৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ বক্তৃতা শুনিবৰ বাবে আৰু ইমান সুন্দৰ ফলাফল ইয়াৰ পিছত আমি শ্ৰদ্ধাৰ ইছমাইল হুছেইন ডাঙৰীয়া দেৱৰ বক্তব্য শুনিলো ইমানখিনিৰ পিছত কেইবাজনো শিক্ষাবিদে বক্তব্য আগবঢ়ালে মই বিশেষ ক'বলগীয়া থাকিব বুলি বৰকৈ ভবা নাই তথাপিও মই চিনাকি বহু ছাত্ৰ ছাত্ৰীৰ মুখ দেখিলো সকলোৰে উদ্দেশ্যে মাত্ৰ দুআষাৰ কম বুলি ভাবিছো ইয়াত স্বাধীনতা শব্দটো যেহেতু ইতিমধ্যে কেইবাজনেও কৈছে আমি প্ৰকৃত অৰ্থত স্বাধীন হয়নে স্বাধীনতাৰ প্ৰয়োজন স্বাধীনতা দিৱস উদযাপনৰ প্ৰয়োজন কি আছিল এইখিনি ইতিমধ্যে কোৱা কথাৰ মাজত ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰিব পাৰিছে এতিয়া তেওঁলোকৰ মনতো যে এই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা আমাৰ যিসকল শ্বহীদ যিসকলে ত্যাগ স্বীকাৰ কৰি আমাক এনেখন স্বাধীন ভাৰত দিলে সেই সকলৰ ত্যাগৰ বিনিময়ত আমি লাভ কৰা এই ভাৰতবৰ্ষখন অথবা আমাৰ নিজৰ মাতৃভূমিৰ প্ৰতি আমাৰ কৰণীয় কি আমি প্ৰথমে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এটা কথা অনুভৱ কৰিব লাগিব আমি মাতৃভূমি আৰু মাতৃভাষা এই তিনিওটা অধিক পৰিমাণে গুৰুত্ব দিব লাগিব মাতৃ আমাৰ জন্মদাত্ৰী মাতৃৰ বাবে এই পৃথিৱীত আমি সুন্দৰ পৃথিৱীখনৰ মুখ দেখিলো ইয়াৰ মাতৃভূমিত থিয় হৈ আমি ইয়াৰ বায়ু সেৱন কৰাৰ সুযোগ পালো আৰু জন্ম হৈয়েই আমি সুদিশুৰীয়া মাতৃভাষাৰ মাত কথা শুনিবলৈ পালো গতিকে এই তিনিওটা কথাক যদি আমি অধিক পৰিমাণে গুৰুত্ব দিওঁ তেনেহলে আমি দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা কৰিবৰ কাৰণে দেশ মাতৃৰ প্ৰতি কৰ্ম কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে অনুপ্ৰাণিত হ'ব পাৰিম এইখিনিতে আমি দেশ মাতৃৰ সেৱা কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমে প্ৰতিজন ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষকসকলে সাজু কৰি তুলিব লাগিব এজন প্ৰকৃত ছাত্ৰ হিচাপে আৰু ছাত্ৰ ছাত্ৰী সকলেও নিজকে কৰ্মৰ জৰিয়তে এজন সফল এজন ভাল ছাত্ৰ হিচাপে নিজক প্ৰতিষ্ঠিত কৰি দেশ মাতৃৰ সেৱা কৰি দেশৰ ধাৰ খুজিব লাগিব কাৰণ জন্ম হোৱাৰে পৰা আমি এই দেশ মাতৃৰ বায়ু সেৱন কৰি ডাঙৰ দীঘল হৈছো আৰু এই দেশৰ ভূমিত থিয় হৈ আমি জীয়াই থকাৰ সপোন দেখিছো এইখিনিতে সপোনৰ কথাটো অহাৰ লগে লগে মোৰ মনত পৰিছে সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱে দেশ মাতৃৰ ভাৱে দেশক দেশপ্ৰেমমূলক এটি কবিতা মোৰ দেশ তাৰ দুটা শাৰীত তেওঁ সপোন কেনেকৈ এই দেশৰ বাবে মিলি আছে মই কম বুলি ভাবিছো মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলহ এই যে সপোনৰ কলৰোল আমি শুই থাকোঁতে দেখা সপোন নহয় আমি হার পাই থাকোঁতে আমি মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে যি সপোনৰ পিছে পিছে আমি দৌৰিম সেই সপোন আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে দেখিব লাগিব সেই সপোনে তেওঁলোকক বাৰে বাৰে আমনি কৰিব লাগিব তেওঁলোকক শুবলৈ বাধা দিব লাগিব কাৰণ তেওঁলোকে সেই সপোন বাস্তৱত পৰিণত কৰিব লাগিব এইখিনিতে
ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্তব্যৰ প্ৰতি সদায় অধিক গুৰুত্ব দিব লাগিব তেওঁলোকৰ নিজৰ মনটোত তেওঁলোকৰ দেশপ্ৰেমমূলক ভাৱধাৰা জাগ্ৰত কৰিবৰ বাবে কেৱল যে কাৰোবাক অনুকৰণ কৰিলে আমাৰ দেশপ্ৰেমী শ্বহীদসকলক যে অনুকৰণ কৰিব লাগিব এনেকুৱা নহয় আমি খুব সৰু সৰু একেবাৰে সাধাৰণ কাম কৰি আমি নিজকে একোজন দেশপ্ৰেমী হিচাপে ঠিক কৰিব পাৰিম ধৰি লোৱা হওক এই INY ছাত্ৰসকলে যে ত্যাগ কৰিলে এই ছাত্ৰসকলৰ ত্যাগৰ বাবে নিশ্চিতভাৱে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অনুপ্ৰেৰণা অধিক পৰিমাণে আছে তেওঁলোকে সেই মানুহ গঢ়াৰ যি কাৰখানা সেই কাৰখানাটোতে শিকি আহিছিল কেনেকৈ আনৰ উপকাৰ সাধন কৰিব লাগে COVID-19ৰ এই ভয়াবহ দিনবিলাকত তেওঁলোকক আত্মোৎসৰ্গা কৰি তেওঁলোকে কিদৰে এই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব পাৰি তাৰ বাবে যোৱা তিনিটা মাহে অহৰহ যত্ন কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিলে এয়াও এক জ্বলন্ত দেশপ্ৰেম এনেধৰণে সৰু সৰু কাম কৰিও তেওঁলোকে দেশপ্ৰেমৰ চিনাকি দিব পাৰিব গতিকে বৰ দীঘলীয়া নকৰো সময় যথেষ্ট হৈছে মাথোন কৰ্তব্যনিষ্ঠা এই কথাটো আৰু সময়ানুৱৰ্তিতা এই কথাকেইটাত গুৰুত্ব আৰোপ কৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাম এই কথাটো গুৰুত্ব দি যদি তেওঁলোকে আগবাঢ়ি যোৱাৰ কথা ভাবে তেতিয়াহলে নিশ্চিতভাৱে আমি এটা সময়ত আমাৰ এডল দেশপ্ৰেমিকক আমি লাভ কৰিম আৰু এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক আমি এটা কথা কওঁ কেতিয়াবা নিজৰ যত্নৰ বলত শ্ৰেণীৰ শেষৰ ছাত্ৰজন প্ৰথম হ'ব পাৰে কেৱল যত্ন অব্যাহত ৰাখিব লাগিব আৰু আমি এটো কথাও আমাৰ দৃষ্টিত পৰে মেট্ৰিক পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিকৰে দুইটা পৰীক্ষাতে প্ৰতি বছৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ষ্টেণ্ড কৰিবলৈ সক্ষম হয় কিন্তু পিছৰ পৰ্যায়বিলাকত এই ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকজন কিন্তু জিলিকি নাথাকে তেওঁলোক কেতিয়াবা বহুজনেই হেৰাই যায় কৰবা আকৌ শেষৰ ফালে উত্তীৰ্ণ হোৱা বহুখিনি ছাত্ৰ ছাত্ৰীয়ে সমাজৰ বাবে কামত আহে গতিকে ছাত্ৰ ছাত্ৰীসকলে কেৱল নম্বৰ কেন্দ্ৰিক শিক্ষা গ্ৰহণৰ ভাতৌ কেন্দ্ৰিকতাৰ পিছত নদৰি তেওঁলোকে বুধৰ জৰিয়তে কেনেকৈ জ্ঞান আয়ত্ত কৰি সেই জ্ঞানৰ জৰিয়তে সমাজৰ নিবনুৱা সমস্যা সমাধান কৰি দেশপ্ৰেমৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিব পাৰে তাৰ বাবে যত্ন অব্যাহত ৰাখিব লাগিব আমি যি ৰাষ্ট্ৰীয় শিক্ষা নীতি নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে এই শিক্ষা নীতিত এনে ধৰণৰ ভাতৌ কেন্দ্ৰিকতাৰ বিপৰীতে আমি আশাৰ ৰেঙনি দেখিবলৈ পাইছো গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে সময়ৰ সদ্ব্যৱহাৰ কৰি যদি এনে ধৰণে সৎ লোকৰ সংগত থাকি নিজকে আগবঢ়াই নিয়াৰ বাবে যত্ন কৰে নিশ্চয় তেওঁলোক সফল হ'ব আজি ইমানখিনি কলো আৰু লগতে এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজন সদস্যক মই অন্তৰৰ নিভৃত পুনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আজি ৰামানুজনৰ পৰম শ্ৰদ্ধাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ বক্তব্য সন্মুখত দেখিলো শুনিলো ভাল লাগিল আৰু ছাত্ৰসকলৰ এই অহুপুৰুষাৰ্থ তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে যাতে সমল হয় তাৰ বাবে মই সকলোলৈকে এনে এটা অনুষ্ঠানত মুকু সোমাবৰ বাবে অন্তৰ্ভুক্ত কৰি দুআষাৰ কবৰ বাবে সুযোগ দিয়াৰ বাবে এওজন সদস্যলৈ মই পুনৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম ধন্যবাদ বাইদেউ ধন্যবাদ ধন্যবাদ আপোনাৰ বক্তব্য যথেষ্টখিনি খোলা আছিলে মই মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে নিশ্চয় অনুপ্ৰাণিত হ'ব আমি আমাৰ অনুষ্ঠানটি শেষ পিনে আমি আগবাঢ়িছো এতিয়া আমাৰ সাংস্কৃতিক পিনৰ পৰা দুটা কাৰ্যসূচী আছে প্ৰথম কাৰ্যসূচীটো হৈছে আকাশজ্যোতিৰ পৰা এটা কবিতা আবৃত্তি কৰিব মই তেওঁক কবিতাটো আবৃত্তি কৰিবলৈ মই অনুৰোধ জনাইছো নমস্কাৰ মোৰ নাম শ্ৰী আকাশজ্যোতি বৰা মই এটা দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰিব ওলাইছো ভুল হলে ক্ষমা কৰিব মাত আহিছেনে ধীৰজিত শুনিছেনে
আপোনজনৰ পৰা বহু দূৰত থাকে তেওঁ। সাধাৰণ জীৱন প্ৰণালীৰ দৰে তেওঁ জীৱন নহয়। দেশ মাতৃৰ ৰক্ষক তেওঁলোক। ভক্ষকবোৰক শেষ কৰিবলৈ নিজকে মাটিৰ লগত বিলীন কৰি দিয়ে তেওঁলোকে। তথাপি কোনো তৃষা নাই। আমাৰ হাঁহিটি বিৰিঙি থকাৰ কাৰণো তেওঁলোকে। আমাৰ শান্তিৰ বাৰ্তাবাহকো তেওঁলোকে। সীমান্তৰ বাস অনুপযোগী এলেকাক কৰি লয় তেওঁলোকে আই মাতৃৰ কোলা। গুলি, বোমা, বাৰুদ আদিবোৰক কৰি লয় দেশ মাতৃৰ কান্দোন। পাহৰি যায় মৰমৰ বান্ধোন, পৰিয়ালৰ মোহ, পত্নীৰ লগত জড়িত মৰম সুলভ চেনেহবোৰ, সন্তানৰ ফুটা নুফুটা মাতবোৰ, একেলগে অতিবাহিত কৰা মৰম প্ৰিয় সময়বোৰ, সকলো মিছা। চাৰিওফালে কেৱল নিস্তব্ধতা। আগত ভাৰতী আই আৰু তেওঁৰ সন্মান। জিলিকি থাকিব লাগিব দেশৰ তিৰংগাৰ মান। দুখত ম্ৰিয়মান চকু জড়িত ভাহি আহে দেশ প্ৰেমৰ গাথা। সকলোৰে এটা এটা ভয়ানক গাথা আছে। কেতিয়াবা শত্ৰুৱে প্ৰতিস্থাপিত কৰা বোমাৰ বিস্ফোৰণত, কেতিয়াবা ধাৰাসাৰ গুলী বুকুত পৰাৰ ফলত, কেতিয়াবা শত্ৰুপক্ষই অত্যাচাৰ কৰি হত্যা কৰাৰ ফলত প্ৰাণ হেৰুৱাই আহিছে আমাৰ দেশৰ সুযোগ্য সন্তানবোৰে। তেওঁলোকে হয়তো বিশ্বাস কৰে যে নিজৰ দেশৰ আগত নিজৰ প্ৰাণ ট্ৰেনেই নগণ্য। মৰমী মাতৃভূমিৰ বহিৰাগত পাষাণবোৰৰ পৰা ৰক্ষা কৰাৰ দায়িত্বত নিজৰ বাহুবলেৰে যুঁজি প্ৰাণ ত্যাগ কৰে তেওঁলোকে। বীৰ শ্বহীদবোৰে গুলীত আঘাতে, বোমাৰ বিস্ফোৰণে মোহাৰি পেলাই তেওঁলোকৰ সপোন। কোনোবাই তেওঁলোকৰ হবলগীয়া সন্তানটিৰ মুখ দেখা নাপায় দেশৰ স্বাৰ্থত, কোনোবাই নৱজন্মিতা শিশুটিৰ ফুটা নুফুটা মাত শুনাৰ পৰা বঞ্চিত হয় কেৱল দেশৰ স্বাৰ্থত। সকলো সুন্দৰ সুন্দৰ পৰিয়াল, সুন্দৰ সংসাৰ নিমিষতে ধ্বংস হৈ যায়, স্তব্ধ হৈ যায় কেৱল দেশৰ স্বাৰ্থত, দেশৰ বাবে, দেশৰ কাৰণে, দেশৰ স্বাৰ্থত, দেশৰ বাবে, দেশৰ কাৰণে। বীৰ শ্বহীদসকলৰ বীৰত্বতাৰ চিঞৰবোৰ আজিও যেন প্ৰতিনিধিত্ব হৈ আছে আমাৰ বুকুত। ভাৰত মাতা কি জয় বুলি প্ৰতিনিধিত্ব হৈ আহিছে। কোনোবাই নিজৰ সন্তান হেৰুৱাইছে, কোনোবাই নিজৰ ভাতৃক হেৰুৱাইছে, কোনোবাই নিজৰ স্বামীক, কোনোবাই হয়তো বা পিতৃক। তেওঁলোকে চিৰদিন আমাৰ মনত জিলিকি ৰব। তেওঁলোকৰ আহুতিয়ে যেন আমাক আৰু সাহসৰ শক্তিৰস যোগাব। হয়, নিৰ্ভীক আছিল তেওঁলোক, প্ৰতিটো পাল ৰক্তৰে লিখিছিল ইতিহাস সোণালী। হয়, নিৰ্ভীক আছিল তেওঁলোক, প্ৰতিটো পাল ৰক্তৰে লিখিছিল দেশৰ ইতিহাস। মৃত্যুঞ্জয় হৈ ৰল তেওঁলোক, মৃত্যুঞ্জয় হৈ ৰল। ভাৰত মাতা কি জয়, বন্দে মাতৰম। নমস্কাৰ। ক'বলৈ ভাষা নাই, অতি সুন্দৰভাৱে তেওঁ কবিতা আবৃত্তি কৰিছে আৰু কবিতাৰ প্ৰতি শাৰী ইমান তত্ত্বপূৰ্ণভাৱে তেওঁ প্ৰকাশ কৰিছে। মই তোমালৈ অশেষ ধন্যবাদ দিছো আকাশ। ধন্যবাদ। থেংক ইউ ভেৰি মাছ। এতিয়া মই উদ্দীপনা তোমাৰ গীতটি গাবলৈ মই তোমাক অনুৰোধ জনাইছো। নমস্কাৰ, মোৰ নাম শ্ৰীমতী উদ্দীপনা বৰা। পোনপ্ৰথমে মই সকলোলৈকে স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছো আৰু আজি ইয়াত মই এটা গীত পৰিৱেশন কৰিবলৈ আগবাঢ়ি আহিছো। लब पे आती है दुआ बनके तमन्ना मेरी, जिंदगी सम्मा की सूरत हो खुदाया मेरी। लब पे आती है दुआ बनके तमन्ना मेरी। ए वतन वतन मेरे आबाद रहे तू, ए वतन वतन मेरे आबाद रहे तू। मैं जहाँ रहूं जहाँ में याद रहे तू, मैं जहाँ रहूं जहाँ में याद रहे तू। ए वतन मेरे वतन, ए वतन मेरे वतन। तू ही मेरी मंजिल है पहचान तुझी से, तू ही मेरी मंजिल है पहचान तुझी से। पहुंचूं मैं जहाँ भी मेरी बुनियाद रहे तू, पहुंचूं मैं जहाँ भी मेरी बुनियाद रहे तू।
ए वतन मेरे वतन, ए वतन मेरे वतन, तुझ पे कोई गम की आस आने नहीं दूं, तुझ पे कोई गम की आस आने नहीं दूं, कुर्बान मेरी जान तुझ पे शाद रहे तू, कुर्बान मेरी जान तुझ पे शाद रहे तू, ए वतन वतन मेरे आबाद रहे तू, मैं जहाँ रहूं जहाँ मैं याद रहे तू, ए वतन मेरे वतन, ए वतन मेरे वतन। थैंक यू। থ্যাংক ইউ দীপনা। এতিয়া আমি INY অৰ্থাৎ ইন্টিগ্ৰেটেড নেটৱৰ্ক অফ ইউথছৰ এটা কাৰ্যসূচী আছিলে। কাৰ্যসূচীটো হৈছে ট্ৰান্সফাৰ অফ পাৱাৰ কাৰ্যসূচী। অৰ্থাৎ আমাৰ যিটো অনুষ্ঠান যিটো আমি বা প্ৰতিষ্ঠানেই হওক, সেই প্ৰতিষ্ঠানৰ যিখিনি আমাৰ কাৰ্যকৰ্তাসকল আছে বা আমাৰ যিসকল আমাৰ যিখিনি ব্ৰাঞ্চ ডিপাৰ্টমেণ্ট আছে, সেই বিভাগত আমি কিছুমান সলনি কৰিম আৰু তাৰে আজি আমি ঘোষণা কৰিম বুলি কৰিছিলোঁ। আমাৰ যিসকল কাৰ্যকৰ্তা বৰ্তমান উপস্থিত আছে, মই সকলোলৈ স্বাগতম জনাইছো। আৰু মই আমাৰ 3জন যিখন মুখ্য প্ৰশাসক আছে, এক্সিকিউটিভ হেড, বৰ্ড অফ এক্সিকিউটিভ হেডৰ পৰা মই আমি দুয়োজন মিলি পেলাই এটা জইণ্ট ষ্টেটমেণ্ট প্ৰকাশ কৰিছো। জইণ্ট ষ্টেটমেণ্টটো হৈছে যে এই ষ্টেটমেণ্টটো আমাৰ আগষ্টৰ 8 তাৰিখে প্ৰদান কৰা হৈছিলে আৰু আজি আমি অফিচিয়েলি সেই ষ্টেটমেণ্ট প্ৰকাশ কৰিছো। আজি 15 আগষ্টত আৰু ষ্টেটমেণ্টটো এইটো কথা কয় যে এক্সিকিউটিভ বৰ্ড অফ হেডক যদিও সংবিধান অনুসৰি নতুনকৈ সলনি কৰিব নোৱাৰে, তথাপি এক্সট্ৰা আৰু ইমিডিয়েট পাৱাৰ্ছ যিটো আৰ্টিকল 7 যিটো আৰ্টিকল আমাৰ উল্লেখ কৰা আছে আমাৰ সংবিধানখনত, সেই আৰ্টিকল মৰ্মে আমি এখন নতুন এক্সিকিউটিভ হেড গঠন কৰা হৈছে, য'ত আমি 3জন অৰ্থাৎ আকাশদ্বীপ কলিতা এক্সিকিউটিভ হেড কালচাৰেল, ধীৰজিত হাজৰিকা এক্সিকিউটিভ এডুকেশ্যনেল আৰু শিৱৰঞ্জন বৰুৱা এক্সিকিউটিভ হেড ছ'চিয়েল ৱেলফেয়াৰ, সেই 3টা পোষ্ট সলনি কৰা হ'ব। আৰু এক্সিকিউটিভ হেড ছ'চিয়েল ৱেলফেয়াৰ অৰ্থাৎ শিৱৰঞ্জন বৰুৱাই তাত নিজৰ পদত থাকিব, কিন্তু INY এক্সিকিউটিভ হেডৰ এক্সিকিউটিভ হেড এডুকেশ্যনত ৰাজ কাকতি হ'ব আৰু এক্সিকিউটিভ হেড কালচাৰেলত পংকজ শইকীয়াক প্ৰদান কৰা হৈছে। চ' মই নতুন যিখন আমাৰ মুখ্য প্ৰশাসনিক বৰ্ড, এই বৰ্ডখনক মই স্বাগতম জনাইছো আৰু আশা কৰিছো যে তেওঁলোকে কৰ্মখিনি ভালকে কৰি যাব। আৰু এই পদক্ষেপ এইকাৰণে গ্ৰহণ কৰা হৈছে, এইটো কাৰণে নহয় যদি সংবিধানৰ বিৰোধী বুলি বহুতে মন্তব্য দিব পাৰে যিখন আমাৰ কাৰ্যকৰ্তা আছে, তথাপি এইটো সংবিধানৰ বিৰোধী এইকাৰণে নহয় কাৰণ ইয়াৰ সকলোৰে সহসন্মতভাৱে আমি এইখিনি কৰিছো। এইকাৰণে কৰিছো কাৰণ কিছুমান পৰিস্থিতি অনুসৰি আমি যিটো কামখিনি কৰিব পৰা নাইকিয়া, সেইকাৰণে আমি তেওঁলোকৰ এইখিনি পাৱাৰ দিয়া হৈছে। আশা কৰিছো নতুন এই যিখন এক্সিকিউটিভ অৰ্থাৎ মুখ্য প্ৰশাসনীয় যিখন এখন কমিটি গঠন কৰা হ'ল, সেই তেওঁলোকে নিজৰ কাৰ্যকলাপখিনি কৰি যাব। আৰু আমি অফিচিয়েলি যিখন আমাৰ নটিফিকেশ্যন দিয়া হৈছে, সেই ষ্টেটমেণ্টটোকে অৰ্ডাৰ আৰু অফিচিয়েল এনাউন্সমেণ্ট লগতে সেইখনকে আমাৰ এক্সিকিউটিভ হেডৰ পৰা ষ্টেটমেণ্ট বুলি গণ্য কৰি নিজৰ নিজৰ কৰ্মত যোগদান দিবলৈ অনুৰোধ জনাইছো। আমি কাৰ্যসূচী অন্তিমসকলে আহিছো। এতিয়া আমাৰ কাৰ্যসূচী অনুসৰি শেষ কাৰ্যসূচী আছে আমাৰ এতিয়া, আৰু সেই কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰিব প্ৰিয়াংশু প্ৰিয়ম অলবৈদান। তেওঁ শিৱসাগৰৰ পৰা আমাৰ লগত সহপাঠী আৰু তেওঁ আমাৰ লগত ক্লাছ কৰিছিলে। তেওঁ এটা খুব সুন্দৰ এটা প্ৰেজেণ্টেশ্যন প্ৰদান কৰিব আৰু আমি সেই ইচ্ছুক আমি সেই প্ৰেজেণ্ট চাবৰ কাৰণে। চ' প্ৰিয়াংশু, তোমাৰ প্ৰেজেণ্টেশ্যনটো দিব পাৰা। প্ৰিয়াংশু শুনিছা? ধন্যবাদ ধীৰাজ। ধীৰাজ, মোৰ মাতটো গৈছে আহিছে। মই স্ক্ৰীনখন শ্বেয়াৰ কৰিব পাৰিম অনুষ্ঠানৰ শেষ কাৰণে চবকে ভিডিঅ' বিলাক অন কৰি ল'ব দিয়াচোন। হয়, আপোনালোকে ভিডিঅ'বোৰ অন কৰি ল'ব, তেতিয়া মানে সুবিধা হয়। হয়, প্ৰিয়াংশু তুমি আৰম্ভ কৰিব পাৰিবা। তুমি মোক হোষ্টটো দিয়া, তেতিয়া তুমি শ্বেয়াৰ কৰিব পাৰিবা। তুমি স্ক্ৰীনখন শ্বেয়াৰ কৰিব পাৰিবা। উইদাউট হোষ্ট তুমি স্ক্ৰীন শ্বেয়াৰ কৰিব পাৰিবা। পাৰিবা নেকি? আচ্ছা, মই দি আছো। অ'কে, মই দি আছো। অ'কে।
Thank you, Dheeraj. হয় তেখেতৰ টেকনিকেল ইছ্যু হ'ল একো নাই বাৰু আমি পিছত সেইটো অনুষ্ঠিত কৰি দিম মই এতিয়া আমাৰ INY তৰফৰ পৰা এটা সৰু বক্তব্য আগবঢ়াব আহিলা ওকে ওকে ঠিক আছে মই দি আছো থ্যাঙ্কস মই দি আছো Actually file to অকমান size to ডাঙৰ হোৱাৰ কাৰণে অথনি নচলিলে দেখা পাই আছো ন পাইছো Actually sorry মানে প্ৰগ্ৰামটো এইটো স্পেচটো ডাঙৰ হোৱাৰ কাৰণে জুমত লোড নলয় বুলি কৈছে মই মুখেৰে আসলে গোটে প্ৰেজেন্টেশনটো কৈ দিব বিচাৰিছো সৰু সৰু ভিডিও মই অন কৰি দিম বাৰু যেটো মই যেহেতু বনাইছিলো ইয়াত ঠিক আছে সো প্ৰথমতে মোৰ আছিল আসলে প্ৰেজেন্টেশনখন আসলে প্ৰেজেন্টেশন নাছিলে প্ৰেজেন্টেশনৰ মূলতে আছিল এখন নাটকখনৰ পৰিচালক হিচাপে মই আছিলো আৰু ভাবিছিলো যে এখন নাটক পৰিচালনা কৰিম নাটকখনৰ বিষয়বস্তু বা নাটকখনৰ শিৰোনাম আছিল যে বিশ্ব ব্ৰহ্মাণ্ডৰ দুটা বৃহৎ শক্তি আৰু সেই বৃহৎ শক্তিৰ দুটা বৃহৎ শক্তিৰ মাজত যদি যুদ্ধ হয় কি হ'ব তেনেকুৱা এখন নাটক পৰিচালনা কৰিব বিচাৰিছিলো যেহেতু ইন্টাৰনেটৰ যেহেতু ফাইলটো সাপোৰ্ট নকৰে বুলি ক'লে তথাপিতো মই চেষ্টা কৰিছো বুজাবলৈ ঠিক আছে প্ৰথম কথাটো হ'ল এখন নাটক উলিয়াবলৈ গৈছো গতিকে নাটকখনৰটো ক্যাৰেক্টাৰখিনি দেখুৱাই দিয়াটো চিনাকি কৰি দিয়াটো আপোনালোকক সকলোৰে দৰকাৰ গতিকে মই ক্যাৰেক্টাৰখিনিক চিনাকি কৰি দিব বিচাৰিছো গতিকে প্ৰথম ক্যাৰেক্টাৰছলৈ গৈছো মই হয়তো সবে সকলোৱে গম পাইছাই যে মোৰ যিখন নাটক হ'ব নাটকৰ মূল চৰিত্ৰত আছে দেখিলাই যে হেয়া হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ এটা ডাঙৰ শক্তি কোৱা হয় ব্লেক হোল আৰু যেহেতু এখন যুদ্ধ হ'ব গতিকে ব্লেক হোলৰ এগেইনষ্টত মোক কাবাক এটা চৰিত্ৰ লাগিব যাক মই ভিলেন হিচাপে মই ৰাখিছো এই নাটকখনৰ হোৱাইট হোল
তেতিয়া কথা এটা হ'ল নাটকখন মই যুদ্ধ এখন ঘোষণা কৰিবলৈ গৈছো যদি দৰ্শকসকলে তেওঁলোকৰ শক্তিখিনি কথাই নাজানে তেতিয়ালৈতো এখন নাটক নহয় এখন নাটক হৈ নাযাব আৰু সেইবাবে মই কি কৰিলো যে আপোনালোকৰ আগত এই চৰিত্ৰকেইটাৰ ওচৰত অকমান বিষয়ে বৰ্ণনা কৰিব বিচাৰিছো ঠিক আছে এইটো এখন ব্লেক হোল বুলি দেখুৱা আছে যিখিনি নীলা অংশ দেখিছে যেতিয়া এটা ব্লেক হোলত এই নীলা অংশত কিবা এটা বস্তু গতি কৰে সি কেতিয়াও সি প্ৰথম ঘূৰিব তাত ঘূৰাৰ পিছত সেই ৰঙা অংশলে গতি কৰিব আৰু উলুটাকে ভাবে যদি মই কওঁ হোৱাইট হোলত কেতিয়াও সি বস্তুটো সোমাব নোৱাৰে উলাই গুচি আহিব আৰু যদি মই সহজ অৰ্থত ক'ব পাৰো ব্লেক হলে সদায় বস্তু শোষণ কৰিব আৰু হোৱাইট হলে সদায় বমি কৰি উলিয়াই দিব কি কেতিয়াও ভিতৰলৈ সোমাব নিদিয়ে গতিকে দুটা বিপৰীত ধৰ্মযুক্ত মই দুজন সৈনিকক আজি যুদ্ধ কৰাবলৈ গৈ আছো আৰু মই যে ক'লো যে এজনে শোষণ কৰিব আৰু এজনে বমি কৰি উলিয়াই দিব কিনো বেছ আছে আজি মই তাক এটা সৰু প্ৰেজেন্টেচনে সৰু ভিডিঅ' এটাৰে যেটো সকলোৱে ভিডিঅ'টো নিশ্চয় দেখি আছে সো মই ভিডিঅ'তে দেখুৱাব বিচাৰিছো যে সকলোৱে কি কৰিছিলে বাথৰুমত যেতিয়া আমি সৰুতে গা ধু কি কৰো বালতিটো পানীত জোৰছে এনেকে ঘূৰাই পেলাই এটা ঘূৰ্ণীয় ফেনৰ সৃষ্টি কৰো ঘূৰ্ণীয় মানে ফুটৰ সৃষ্টি কৰো আৰু তাত মগটো দি দিয়া লগে প্ৰথম ঘূৰিবলৈ ধৰে আৰু এক্সাক্ট কেছটো এটা সাইন্টিফিক এক্সপেৰিমেন্টে কৰা হৈছে সকলোৱে দেখিলে যে শেষত যেতিয়া ডাইটো দি দিয়া হ'ল সেই ফেনটোত সকলো সোমাব ধৰিছে ঠিক তেনেদৰে ব্লেক হোলৰ যেতিয়া ওচৰত কিবা এটা বস্তু যাব সি তেনেকে ঘূৰিবলৈ ধৰিব আৰু ভিতৰলৈ সোমাই যাব আৰু উল্টাকে যদি মই চাবলৈ যাওঁ হোৱাইট হোলৰ এটা প্ৰেক্টিকেল এক্সাম্পল আছে সেইটো হৈছে এনেকুৱা ধৰণৰ হোৱাইট হোলত কি কৰে মই কৈছো যে ভিতৰত সোমাব নোৱাৰে বাহিৰলৈ ওলাই যায় আৰু ভিডিঅ'টো দেখুৱাই হৈছে মই বাহিৰত যেতিয়া তাত ডিছ এখনত যেতিয়া পানী টেপটো খুলি দিওঁ আৰু যেতিয়া তাত এটা যিকোনো এটা কালাৰ দি দিওঁ কালাৰটো কেতিয়াও ভিতৰত সোমাব নোৱাৰে সদায় সি কি কৰে বাহিৰলৈ ওলাই যায় সো হেতু কাৰণে ক'ব পাৰো যে হোৱাইট হলে কি কৰে বস্তু ওলাই যায় এটা এটা সাধাৰণ ঘৰতে কৰিব পৰা এক্সপেৰিমেন্ট এতিয়াতো মোৰ দুইটা শক্তি দেখুৱাই দিয়া হ'ল মই দুইটা শক্তি দেখুৱাই দিলো মোৰ বিশ্বাস আছে আপোনালোকে দৰ্শকসকলে সকলোৱে মানে এনজয় কৰিছে যে দুটা বিভিন্ন বিপৰীত ধৰ্মৰ শক্তিয়ে আজি খুন্দা খাব গতিকে মোৰ নাটকখনৰ মূল লক্ষ্য হেতুৱে আৰু বেছি আগনাবাহো সৰু এক্সপেৰিমেন্টটো পাই মই দেখুৱাও যে আসলে হ'ব কি তাৰ পিছত বুজাম সো দেখিছে যে কাখত এটা বেচিনৰ কাখত এটা হোৱাইট হোল প্ৰডিউস কৰিছো মানে বেচিনৰ টেপটো খুলি দিছো আৰু মাজত যিটো পানী ড্ৰেইনৰ সিস্টেম হেতু মই এটা ব্লেক হোল বুলি ধৰিছো আৰু মই লাহে লাহে সেই হোৱাইট হোলটোক মই জাস্ট বেচিনটো ওচৰলৈ লৈ আহিছো কি হ'ব সকলোৱে জানে এটা সৰু এক্সপেৰিমেন্ট সকলোৱে জানে কি হ'ব হোৱাইট হোলটো ব্লেক হোলৰ ভিতৰত সোমাই গুচি যাব আৰু এক্স্যাক্টলি যেহেতু এটো এটা ভাৰ্চুৱেল কনসেপ্ট কি হয় আজিলৈকে কোনো বিজ্ঞানে দেখিব পৰা নাই কিন্তু ধৰি লৈছে যে যদিহে তাহা দুটাৰ মাছৰ ডিফাৰেন্স হয় মাছ মানে কি তাহাৰৰ যিটো গধুৰ সহজ অৰ্থত যদি সকলোৱে বুজিব পৰাকে কওঁ এটা গধুৰ ওয়েট নহয় তাত যেনিবা গধুৰ এটা মাছ ভৰটো কথা কোৱা হৈছে আৰু যেতিয়াই এটা হোৱাইট হোল ব্লেক হোলৰ ওচৰলৈ চাপিব ব্লেক হোলে গৈ পেলাই হোৱাইট হোলটোক লাহে লাহে শোষণ কৰিব ধৰিব হয় যদিও হোৱাইট হোলে তাক উলিয়াব চেষ্টা কৰিব তাৰপৰা ওলাব চেষ্টা কৰিব কিন্তু ব্লেক হোলে এনেকুৱা এটা শক্তি আছে যি তাক শোষণ কৰি লৈ লব আৰু যদি শোষণ কৰি লয় তেতিয়া আমাৰ কিছুমান বিজ্ঞানৰ আছে যিটো কয় মই বৰ নকৰো কি হৈ যায় তাহাঁতি ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰে ব্লেক হোলটো আৰু এটা প্ৰকাণ্ড ব্লেক হোলৰ সৃষ্টি কৰে আৰু যিটোৱে বহুত এখন বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰসাম্যতা ধ্বংস কৰাত ইজিলি হস্তক্ষেপ কৰিব পাৰে সো আজি মোৰ নাটকখনৰ বেলেগ একো নাই যুদ্ধখন লগাবলৈ গৈছিলো জেনেৰেল হোৱাৰ নিচিনাকে চিনেমাৰ নিচিনাকে হিৰোই জিকি গল ভিলেন আজিও হাৰিলে আৰু এবাৰ কিন্তু ৰাৱণক যেনেকে লাষ্টত শোষণ কৰি থৈ দিছিলে জি1এ ৰাৱণক থৈ দিছিল ঠিক তেনেদৰে ব্লেক হোলও হোৱাইট হোলক শোষণ কৰি থৈ দিব ধন্যবাদ আজি মোৰ প্ৰেজেন্টেশনটো ইমানেই যেহেতু টেকনিক্যাল প্ৰবলেমৰ কাৰণে মই দেখুৱাব নোৱাৰিলো সো আশা কৰিলে আপোনালোক সকলোৱে ভাল পালে ধন্যবাদ মাইকটো আনমিউট হৈ আছে থ্যাংক ইউ প্ৰিয়াংশু মই ভাবো ছাত্ৰ ছাত্ৰীসকলে এইটো যথেষ্ট ভাল পালে আৰু বিশেষকৈ যিসকলে ফিজিক্সৰ লগত বেছি ইণ্টাৰেষ্ট জনছ তোমালোকৰ ফিজিক্স পঢ়াই জনছে সো তেওঁ আছে সো তোমালোকৰ যদি ফিজিক্স বা পদাৰ্থ বিজ্ঞানৰ প্ৰতি আগ্ৰহ আছে হয়তো এইটো বস্তু তোমালোকে চাই যথেষ্টখিনি ভাল পালা
এতিয়া আমি শেষ কৰিব বিচাৰিছো আমাৰ অনুষ্ঠানটি। তাৰ আগতে মই কেৱল এটা কথা কওঁ যে কোনোবা ছাত্ৰই কিবা ক'ব বিচাৰিছে নেকি? চব বক্তব্য 1 মিনিটৰ ভিতৰত। প্ৰিয়ম কিবা ক'বা সৰুকে ক'বা? অ'কে। আজি সভাত উপস্থিত মোৰ শ্ৰদ্ধা শিক্ষয়িত্ৰী ৰেখা বাইদেউকে প্ৰমুখ কৰি আইনৱাই ভাতৃ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই স্বাধীনতাৰ বিষয়ে ক'বলৈ আহিছোঁ। স্বাধীনতা সন্ধি যদি পাওঁ, স্বযোগ অধীন স্বাধীন। স্বাধীনৰ অৰ্থ কি? স্বাধীনৰ প্ৰকৃত অৰ্থ হৈছে নিজে আমি নিজৰ অধীনত থকা, বেলেগ কাৰো অধীনত নথকা। জানো মহাত্মা গান্ধী, আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে। সেইবাবে 15 আগষ্টতো আমি সেইটো স্মৰণতে স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। কিন্তু যদি কোনোবাই ভাবি থাকে যে মই এতিয়ালৈকে সম্পূৰ্ণভাৱে স্বাধীনতা লাভ কৰা নাই, মনৰ কোনোবা এটা চুকত যদি পৰাধীনতাৰ ভাৱ থাকে, তেনেহ'লে আমি এনেকে ক'ব পাৰোঁ, এইটো ভাবিব লাগিব যে আমাৰ দেশখন সম্পূৰ্ণভাৱে স্বাধীন হোৱা নাই। স্বাধীনতা এতিয়া আমি ৭৪তম স্বাধীনতা দিৱস পালন কৰিছোঁ, তথাপিও আমাৰ দেশত এতিয়াও বহুতো লোক শ্বহীদ হৈছে, বহুতে বেলেগৰ অধীনত থাকিব লগা হৈছে। কিন্তু এইটো দূৰ কৰিবলৈ আমি কি কৰিব লাগিব? আমি সকলোৱে বুদ্ধিজীৱী, উচ্চ নিচ, ধনী দুখীয়া সকলো একত্ৰিত হৈ নিজকে ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দি আমি একেলগে আগবাঢ়িব লাগিব। আমাক এইকাৰণে উই নিড এ ট্ৰু লিডাৰ। আমাক এজন সঁচা লিডাৰৰ প্ৰয়োজন, যি আমাক বাটকটীয়া নিচিনাকে ৰাস্তা দেখুৱাই দিয়ে আৰু আমি যাতে আগবাঢ়িব পাৰোঁ জীৱনত। উই নিড এ ট্ৰু লিডাৰ। আৰু আমি কেতিয়াও স্বাধীনতাৰ কাৰণে আমি সকলোৱে যুঁজিব লাগিব। এতিয়াও যিসকলে নিজকে পৰাধীন বুলি ভাবিছে, তেওঁলোকৰ স্বাধীনতাৰ বাবেও আমি চিন্তা কৰিব লাগিব। আৰু আমি সকলো উচ্চ নিচ, ধনী দুখীয়া ভেদভাৱ নাৰাখি নিজকে ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দি আগবাঢ়িব লাগিব। তেতিয়াহ'লে মই এইটো চিয়ৰ ক'ব পাৰোঁ যে ভাৰতবৰ্ষখন বহুত উন্নত দেশ হৈ যাব আৰু পৃথিৱীৰ প্ৰথম বহুত উচ্চ স্থানৰ দেশ বুলি নিজকে চিনাকি দিব পাৰিব। ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰিয়ম, থেংক ইউ। আমি এতিয়া অনুষ্ঠান সামৰণি মাৰিম আৰু মই আজি অনুষ্ঠানৰ ভোট অফ থেংকছ অৰ্থাৎ মই আমাৰ শিৱৰঞ্জন, এক্সিকিউটিভ হেড ছ'চিয়েল ৱেলফেয়াৰ, তেখেতক মই আজিৰ শেষৰ যিটো ভোট অফ থেংকছ হয়, কৃতজ্ঞতাৰ বাণী মই তেওঁক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। লগে লগে আমাৰ ৰাষ্ট্ৰীয় গীত, ৰাষ্ট্ৰীয় সংগীত আমাৰ পৰিৱেশন কৰা হ'ব আৰু তেতিয়া আমাৰ অনুষ্ঠানটি আজি শেষ হ'ব। ৰঞ্জন। নমস্কাৰ। যিহেতু মোৰ প্ৰত্যেকজন শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা বিশিষ্ট অতিথিসকললৈ সন্মান জনাইছোঁ। আজি আমাৰ ৭৪তম স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসত পোনপ্ৰথমে অখণ্ড ভাৰত ভূমিক প্ৰণিপাত জনাইছোঁ আৰু অখণ্ড ভাৰত ভূমিৰ মাতৃত্ব সত্তা ভাৰত মাতাৰ বন্দনা কৰিছোঁ। মোৰ দেশ মানুহৰ দেশ, উত্তৰে উতুংগগিৰি, দক্ষিণে সাগৰ, শত নদী বুকুৰে বাগৰে। কলংপৰীয়া কবি দেৱকান্ত বৰুৱাৰ কাপৰে নিগৰা, স্বদেশ প্ৰেমৰ অনন্য নিদৰ্শন উক্ত কবিতাটোতেই ভাৰত ভূমিৰ মহানতা, ভাৰত ভূমিৰ সতীত্বতা, ভাৰত ভূমিৰ পবিত্ৰতাৰ কথা উল্লেখ পোৱা যায়। তথাপিও আমাৰ বৰ্তমান বহু ক্ষেত্ৰত সকলোৱে কৈছে যে আমি স্বাধীন নহয়, কিন্তু মোৰ দৃষ্টিধাৰা অলপ বেলেগ। কাৰণ কিয়নো যিটো বস্তু আমি মূল্য দি নিকিনো, সেইটো বস্তু আমি মূল্য নাজানো। ঠিক তেনেদৰে বৰ্তমানৰ যুৱ প্ৰজন্মই স্বাধীনতাৰ মূল্য অনুধাৱন কৰা নাই। কাৰণ স্বাধীনতা আন্দোলনৰ পটভূমিত যিসকল মহান শ্বহীদৰ তেজেৰে ভাৰতবৰ্ষ ৰাঙলী হৈছে, নিজৰ তেজৰ বিনিময়ত, নিজৰ কৰ্মৰ বিনিময়ত যি স্বাধীনতা লাভ কৰিছিল, সেই স্বাধীনতাৰ যি পটভূমি, সেই স্বাধীনতাৰ দৃশ্যাংশ, সেই স্বাধীনতাৰ সোৱাদ বা সেই স্বাধীনতাৰ অভিজ্ঞতা বৰ্তমান সময়ৰ যুৱ প্ৰজন্মই দেখা নাই, তথা অনুধাৱনো কৰিব পৰা নাই। ই হৈছে বৰ্তমান সময়ৰ আমাৰ যুৱ প্ৰজন্মৰ বাবে অত্যন্ত দুখৰ খবৰ। কাৰণ কিয়নো যিখন ভাৰত ভূমিত জন্মগ্ৰহণ কৰি, যিখন ভাৰত ভূমিৰ মাটি, পানী, বায়ু সেৱন কৰি, আমি যিখন ভাৰত ভূমিৰ শিক্ষা গ্ৰহণ কৰি আমি সমাজত এজন ব্যক্তি হিচাপে থিয় হওঁ, সেই ভাৰত ভূমিতেই কোনোবা কেব বিৰোধী আন্দোলনৰ
আছাদুদ্দিন ওৱেইচিৰ সভাত কোনোবাই পাকিস্তানৰ জয় বুলি কয়, কোনোবাই পাকিস্তানৰ ভাৰতৰ পবিত্ৰ ভূমিত কোনোবাই পাকিস্তানৰ সাম্প্ৰদায়িকতাৰ পতাকা উৰাই। তথা বহুতে মহাত্মা গান্ধী, মহামানৱ মহাত্মা গান্ধী যি ভাৰতৰ স্বাধীনতা আন্দোলনৰ পিতৃপুৰুষ তথা ভাৰতৰ জাতিৰ পিতা, সেইজন ব্যক্তিক লৈ মিমছ শ্বেয়াৰ কৰে, মিমছ বনায়। আমাৰ বৰ্তমান যুৱ প্ৰজন্মই শ্বহীদ ভগত সিঙৰ জন্মদিন কেতিয়া, শ্বহীদ ভগত সিঙক কেতিয়া ফাঁচি দিছিলে সেইটো নাজানে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কোনো এজন অভিনেতা অভিনেত্ৰীৰ জন্ম দিৱসৰ কথা তেওঁলোকৰ মুখস্থ। ইয়ে হৈছে বৰ্তমান সময়ত আমাৰ বাবে অত্যন্ত লাজৰ কথা বা অত্যন্ত দুখৰ কথা, কাৰণ আমি নিজৰ ভাৰতক আমি অনুধাৱনিতভাৱে ভাৰতক ভাল নাপাওঁ। ভাৰতক বহুতে, মই এনেকুৱাও দেখিছো পাবজি বেন কৰাৰ কথা শুনি বহুতে ভাৰতক দুখিছে। টিকটক বেন কৰোঁতে বহুতে ভাৰতক এইখন ভাৰতত নাথাকো বুলি কোৱা মানুহ মই দেখিছো। এইসমূহ হৈছে আমাৰ সমাজৰ আৱৰ্জনা আৰু এইবিলাকক দলিয়াই পেলাই দিব লাগে। বৰ্তমান এই ৭৪তম স্বাধীনতা দিৱসত মই প্ৰত্যেকজন যুৱ প্ৰজন্মলৈ INY তৰফৰ পৰা এটাই বাৰ্তা প্ৰেৰণ কৰিছো যে নিজৰ দেশক ভাল পাওক, নিজৰ কৰ্মৰে নিজৰ দেশক সম্পদ যোগান ধৰক। গীতাতো কৈছে স্বধৰ্মে নিধাংসে পৰধৰ্মে ভয়াবহ। ইয়াত ধৰ্ম বুলি হিন্দু ধৰ্ম মুছলমান ধৰ্ম কোৱা নাই, ইয়াত প্ৰত্যেকজন ব্যক্তিৰ নিজৰ ধৰ্ম। বৰ্তমান আমি ছাত্ৰ হৈ আছো, সেই শ্লোকটোক যদি আমি অনুধাৱন কৰো ইয়াত ছাত্ৰ ধৰ্মৰ কথা কোৱা হৈছে। আমি বৰ্তমান সময়ত আমি বিশেষ একো কৰিব নোৱাৰো, ছাত্ৰ ধৰ্মৰ যোগেদি আমি সমাজক, আমাৰ ভাৰত দেশক পৃথিৱীৰ ভিতৰত এখন অন্যতম উন্নত দেশ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সংকল্প লৈ ৭৪তম স্বাধীনতা দিৱসত তথা আজিৰ এই স্বাধীনতা দিৱসত আমাৰ INY তৰফৰ পৰা যিসকল মহান বা সমল ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলো, শ্ৰদ্ধাৰ ইছমাইল হুছেইন ডাঙৰীয়া, শ্ৰদ্ধাৰ দিলীপ কুমাৰ বৰা ছাৰ, শ্ৰদ্ধেয় ৰেখা কলিতা বাইদেউ, দীপক দাস ছাৰ, পাৰ্থজিৎ বৰা ছাৰ তথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, প্ৰত্যেকসকলকে এই স্বাধীনতা দিৱসত অভিনন্দন জ্ঞাপন কৰিছো। লগতে তেওঁলোকক মই তেওঁলোকক ধন্যবাদ জনাইছো যে তেওঁলোকে নিজৰ বহুমূলীয়া সময়খিনি আমাক দিলে। এই আজি ২-৩ ঘণ্টাৰ যিখন ৱেবিনাৰ হ'ল তাত আমাক তেওঁলোকৰ বহুমূলীয়া সময়খিনি দি আমাক কৃতাৰ্থ কৰিলে, তাৰ বাবে মই তেওঁলোকক অত্যন্ত ধন্যবাদ জনাইছো। লগতে ছাত্ৰ ছাত্ৰীসকল, যিসকল দৰ্শকে সেই প্ৰথমৰ পৰা এতিয়ালৈকে আমাৰ বক্তব্য শুনিলে, আমাৰ ৱেবিনাৰখনক শুনত সুৰগা কৰিলে, তেওঁলোকলৈও শ্ৰদ্ধা জনাইছো। সদৌ শেষত সৰ্বমংগলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, এই যি কৰোণা মহামাৰী অতি সোনকালে নিপাত যাওক। সদৌ শেষত নতশিৰে ভাৰত মাতৃ তথা ভাৰতক সেৱা জনাইছো। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় হিন্দ। ধন্যবাদ। ধন্যবাদ ৰঞ্জন। আমি আমাৰ অনুষ্ঠানটি অন্তিম ভাগলৈ আমি আগবাঢ়িছো। অন্তিম ভাগ মানে আমাৰ শেষ অনুষ্ঠানখিনি আমি সমাপ্ত কৰিছো। মই শেষত সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল, লগতে আমাৰ যুক্তৰাষ্ট্ৰৰ পৰা আমাৰ লগত সংযুক্ত স্থাপন কৰা ডেনিয়েল শ্ৰীহান, লগতে আমাৰ বিশিষ্ট অতিথিসকল আৰু জ্যেষ্ঠ বক্তাসকল সকলোৱে যিহেতু আমাৰ লগত আছিলে, সকলোলৈ আমাৰ ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছো। আৰু আমি আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে আমাৰ যে এই অনুষ্ঠানটি আমি সামৰণি মাৰিম। সকলোলৈ মই থিয় হ'বলৈ মই অনুৰোধ জনাইছো।